Good morning everyone. শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, সন্মানীয় অভিভাৱক অভিভাৱিকাসকল আৰু অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পূৰ্ব নিৰ্ধাৰিত সময় অনুসৰি আজি 13 তাৰিখ দেওবাৰ 10 বাজিত এইটো সময়ত মই লাইভ আহিলোঁ। মই এজন সৰু মানুহ, শিক্ষাগুৰুসকল আৰু অভিভাৱকসকলক পৰামৰ্শ দিয়াৰ যোগ্যতা মোৰ নাই। মই ছাত্ৰ ছাত্ৰীসকলৰ লগত কিছু কথা আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকলক দুই এষাৰ পৰামৰ্শ দিয়াৰ কাৰণে যত্ন কৰিম। যিহেতু মই কথাখিনি ছাত্ৰ ছাত্ৰীসকলৰ লগত পাতিম, গতিকে মই ছাত্ৰ ছাত্ৰীসকলক তুমি বুলিয়েই সম্বোধন কৰিছোঁ। এই ক্ষেত্ৰত কোনো যাতে বেয়া নাপায়। পোনপ্ৰথমতে মই এই ৱেলফেয়াৰ দৰং স্বেচ্ছাসেৱী শৈক্ষিক সংস্থাৰ মুখ্য পৰিচালক নেহৰু ইউনিভাৰ্চিটিৰ এছ'চিয়েট প্ৰফেচাৰ শ্ৰদ্ধা ডক্টৰ ইফতিকাৰ হুছেইন ছাৰৰ লগতে এই সংস্থাটোৰ লগত জড়িত সকলো কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে এনেকুৱা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যিটোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই উপযোগী হ'ব। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ দ্বাৰা নিশ্চয় উপকৃত হ'ব পাৰিব। আজিৰ মূল বিষয়বস্তু হৈছে অৰ্থবিজ্ঞান। 10ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বিভাগ অৰ্থবিজ্ঞান। এই অৰ্থবিজ্ঞান সম্পৰ্কে কিছু ধাৰণা আৰু অৰ্থবিজ্ঞানৰ বিষয়বস্তুসমূহ আমি সহজতে কেনেকৈ আয়ত্ত কৰিব পাৰি সেই সম্পৰ্কে কিছু কথা মই আলোচনা কৰিম। প্ৰথমতে মই মূল বিষয়বস্তুলৈ যাব খোজা নাই। ছাত্ৰ ছাত্ৰীসকলৰ লগত আনুষংগিক দুই এটা কথা আলোচনা কৰিম বুলি ভাবিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহুত সময়ত ছাত্ৰ ছাত্ৰীসকলে কোৱা দেখা পাওঁ, মোকো কয় যে ছাৰ পঢ়িবলৈ মন নাযায়, কি কৰোঁ, পঢ়িবলৈ ইচ্ছা নাযায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই সৰু এটা উদাহৰণ দিব বিচাৰিছোঁ। এগৰাকী মহিলা আছিল, ছোৱালী, মহিলা বুলিয়ে ক'ব পাৰি। সেই মহিলাগৰাকীৰ মা মাত শুনিবলৈ খুবেই হেঁপাহ, খুব ইচ্ছা যে সন্তানে তেখেতক মা বুলি মাতিব। এই মা মাতটো শুনিবলৈ তেখেতৰ বহুত ইচ্ছা। কিন্তু তেখেতক প্ৰশ্ন কৰা হ'ল যে আপুনি বিয়া হ'বনে নহয়, আপোনাৰ বিয়া হোৱাৰ ইচ্ছা আছেনে নাই? মহিলাগৰাকীয়ে উত্তৰ দিলে, নহয়, মোৰ বিয়া হ'বলৈ ইচ্ছা নাই, বিয়া হ'বলৈ মন নাযায়। চিন্তা কৰা, মহিলাগৰাকীৰ মা মাত, সন্তানৰ পৰা মা মাত শুনিবলৈ বহুত মন গৈ আছে, বহুত ইচ্ছা, কিন্তু তেখেতৰ বিয়া হোৱাৰ ইচ্ছা নাই। তেনেহ'লে এই ক্ষেত্ৰত তেখেতৰ সেই ইচ্ছাটো পূৰণ হ'ব নেকি? নিশ্চয় অসম্ভৱ। আৰু যদি এয়া সম্ভৱ হৈও তেখেত যদি মা মাত শুনিবলৈ পায়ো, তেনেহ'লে নিশ্চয় সেই সন্তানজন অবৈধ সন্তান হ'ব লাগিব। আৰু এয়া এক ভাল কথা নহয়। সেই অবৈধ সন্তানৰ মা মাত যদিও তেখেত শুনিবলৈ পাব, কিন্তু তেখেত শান্তি নাপাব, সমাজে তেখেতক ঘিণ কৰিব। ঠিক তেনেকুৱা ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যদি মই প্ৰশ্ন সোধোঁ যে তোমালোকৰ পঢ়িবলৈ মন যায় নে নাযায়, বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এটাই উত্তৰ দিব, ছাৰ পঢ়িবলৈ মন নাযায়। কিন্তু যদি মই তাৰ লগতে আৰু এটা প্ৰশ্ন সোধোঁ যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এটা ভাল চাকৰি পাবলৈ মন যায় নে নাযায়, নিশ্চয় সকলোৱেই উত্তৰ দিব, হয় ছাৰ, এটা ভাল চাকৰি পাবলৈ মন যায়। চিন্তা কৰা, কথাটো ঠিক তেনেকুৱা হৈ গ'ল যে তোমাৰ পঢ়িবলৈ মন নাযায়, কিন্তু এটা ভাল চাকৰি পাবলৈ তোমাৰ মন যায়। এয়া কেতিয়াও সম্ভৱ
নহ'ব। আৰু যদি কোনোদিনা এইটো সম্ভৱ হয়ও তুমি এটা চাকৰি পোৱাও, সেইটো চাকৰিও কিন্তু অবৈধই হ'ব লাগিব। সেই সন্তানটো যেনেকুৱা অবৈধ, ঠিক তেনেকুৱা তোমাৰ চাকৰিটো অবৈধ হ'ব। আৰু এই অবৈধ চাকৰিটো লৈ তুমি বক্ৰ পথেৰে বিভিন্ন ধৰণৰ সমাজে গ্ৰহণ নকৰা ধৰণে পন্থা অৱলম্বন কৰি তুমি যদি সেই চাকৰিটো লোৱা, তেতিয়াহ'লে সমাজে তোমাক ঘিণ কৰিব, ঠাট্টা কৰিব। তুমি সেই চাকৰি লৈ শান্তিত থাকিব নোৱাৰা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইচ্ছানো কাৰ যায়? তুমি পঢ়া শুনা কৰিব লাগিব, কাৰণ তুমি ছাত্ৰ, তোমাৰ সেইটো ডিউটি হিচাপে তুমি ধৰি ল'ব লাগিব। আমি যে দেখা পাওঁ এই ৰাস্তাৰ মাজত ট্ৰেফিক পুলিচসকলে ৰ'দ নাই বৰষুণ নাই, যিমানেই ৰ'দ নহওক কিয়, যিমানেই বৰষুণ নহওক কিয়, তেখেতসকলে কি কৰে, দুয়োফালৰ গাড়ী মটৰবিলাক নিয়ন্ত্ৰণ কৰে। তেখেতৰ কি মন যায় নেকি? ইমান কষ্ট কৰি সেই গাড়ী মটৰবিলাক গোটেই দিনটো নিয়ন্ত্ৰণ কৰিবলৈ মন যায় নেকি? নাযায়। আৰু তেখেত কৰি আছে কিয়? তেখেতে সেইটোক ডিউটি বুলি ধৰি লৈছে। তোমাৰ দেউতাই পথাৰত কাম কৰে, হয়তো বেলেগৰ ঘৰত কাম কৰে, দোকান কৰে, ব্যৱসায় কৰে, সেইবিলাকত কষ্ট নাই নেকি? নিশ্চয় আছে। সুধিবাচোন, মন যায় নেকি? মন নাযায়, কিন্তু কৰি আছে, কাৰণ সেইটোক ডিউটি বুলি ভাবিছে। কৰ্তব্য কৰিবই লাগিব। সভ্য সমাজত সন্মানৰ সৈতে জীয়াই থাকিবলৈ হ'লে আমি সৎ পথত থাকি কাম কৰিব লাগিব। আৰু আমি যিহেতু ছাত্ৰ, আমি যিহেতু ছাত্ৰী, গতিকে আমাৰ মূল কামটোৱেই হৈছে অধ্যয়ন কৰা, লিখা পঢ়া কৰা। সেইটোৱেই যদি আমাৰ মন নাযায়, তেতিয়াহ'লে আমি ছাত্ৰ বুলি নিজকে কেনেকৈ পৰিচয় দিম? এতিয়া হয়তো বহুতেই কয়, ছাৰ লকডাউন, স্কুল কলেজবিলাক বন্ধ হৈ আছে, স্কুলত ক্লাছ নাই, আমি কেনেকৈ নিজে ইমানখিনি পঢ়িম? চোৱা, অজুহাত দেখাই লাভ নাই, কাৰণ তোমাৰ পঢ়া তুমি পঢ়িবই লাগিব। এইবিলাক অজুহাত দেখুওৱা মানে নিজকে ফাঁকি দিয়া। আমি জীৱশ্ৰেষ্ঠ মানুহ, আমি যিকোনো পৰিৱেশ পৰিস্থিতিক হাঁহি মুখে গ্ৰহণ কৰিব লাগিব, আমি তাক মানি ল'ব লাগিব, তাৰ লগত আমি এডজাষ্ট হ'ব লাগিব। লকডাউনটোক তোমালোকে অভিশাপ হিচাপে লৈছা, কিন্তু নহয়, ইয়াক আশীৰ্বাদ হিচাপে লোৱা। লকডাউনটোক তোমালোক আশীৰ্বাদ হিচাপে লোৱা। যদি তোমালোকৰ গোটেই বছৰটোৱে বিদ্যালয় খোলা থাকে, ক্লাছ চলি থাকে, তেতিয়াহ'লে তোমালোকে সেল্ফ ষ্টাডি কৰাৰ সুবিধা নোপোৱা। বিগত বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক সুধি চাবা যে তেওঁলোকে ৰাতিপুৱা আবেলি টিউশ্যন থাকে, আকৌ দিনটো স্কুলত ক্লাছ থাকে, গোটেই দিনটো এইখিনি কাম কৰাৰ ফলত ৰাতি ভাগৰ লাগে আৰু তেওঁলোকে যিটো নিজা অধ্যয়ন সেইটো কৰিবলৈ সুবিধা নাপায়। তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক দেখা যায় বছৰটো শেষ নহওঁতেই তেওঁলোকৰ কোৰ্চটো সম্পূৰ্ণ হোৱাই নাই, তেনেকুৱা সময়তে তেওঁলোকে বিদ্যালয়লৈ যোৱা বন্ধ কৰি দিয়ে, কাৰণ সময় মিলাব নোৱাৰে, ঘৰত অধ্যয়ন কৰাৰ সময় নিমিলে। তো এই ক্ষেত্ৰত তোমালোকে 24 ঘণ্টা সময়ে ঘৰত পাই আছা। তোমাৰ প্ৰত্যেকখন ছাবজেক্টেই কি তোমাৰ টান ছাবজেক্ট নেকি? তেনেকুৱাতো নহয়। নিশ্চয় কোনোবা এখন বা দুখন ছাবজেক্ট তোমাৰ টান হয়, কাৰোবাৰ কাৰণে ইংৰাজী অলপ টান, কাৰোবাৰ কাৰণে অংক অলপ টান। এতিয়া তুমি টান ছাবজেক্টটো হয়তো মই ধৰি ল'লোঁ যে থৈয়েই দিলা। আচ্ছা, টান বুলিওতো সেই টান ছাবজেক্টটোৰ অন্তৰ্গত বহুকেইটা পাঠ আছে, প্ৰতিটো পাঠেইতো টান নহয়, তাৰ মাজত সহজ পাঠো আছে। তুমি যদি এই বন্ধৰ সময়খিনিত সহজ পাঠখিনিও যদি তুমি আগবঢ়াই থলা হয়, বা এখন দুখন ছাবজেক্ট তোমাৰ বেছি টান, তাৰ পৰা সহজখিনি পঢ়ি বাকী 4খনটো 5খনটো তোমাৰ কাৰণে সহজেই আছে, সেইখিনি নিজে অধ্যয়ন কৰিলেতো পাৰা যাব। তাৰ পৰা মই ধৰি লৈছোঁ 10% 20% এটা টান আছে, সেইটোও বাৰু তুমি থৈ দিলা ছাৰৰ কাৰণে, বাকীখিনিতো তুমি কৰিব পাৰিবা। গতিকে অজুহাত দেখাই লাভ নাই, কাৰণ আমি যিকোনো পৰিস্থিতিত নিজে মিলিব লাগিব। বহুত সময়ত পৰিৱেশ পৰিস্থিতিক দুখ দি লাভ নাই, নিজৰে ক্ষতি হ'ব। আমি জীৱশ্ৰেষ্ঠ, আমি এডজাষ্ট হ'বই লাগিব। মই সৰু এটা উদাহৰণ দিব খুজিছোঁ। এজন ব্যক্তি খুবেই শীতকালত, ঠাণ্ডা দিনত আলহী ঘৰত ফুৰিবলৈ গৈছে, বেছি ৰাতি হোৱাৰ কাৰণে তেওঁ আৰু ঘৰলৈ আহিব পৰা নাই, সেই আলহী ঘৰটোতে তেওঁ থাকিব লগা হৈছে। ৰাতি সেই আলহী ঘৰৰ মানুহে তেখেতক এটা ছেপাৰেট ৰুমত থাকিবলৈ দিছে আৰু তেখেতক সৰু এটা কম্বল আনি দিছে। ৰাতি যিহেতু বহুত ঠাণ্ডা, সেইকাৰণে এটা কম্বল আনি দিছে, দি থৈ গুচি গৈছে। তেখেত দৰ্জা চৰ্জা মাৰি এবাৰ শুবলৈ গৈছে, গৈ চাই
এখন কম্বল দিছে, কিন্তু সেই কম্বলটো তেখেত যিমান দৈৰ্ঘ্যৰ তাতকৈ চুটি। এবাৰ তেখেতটো সমস্যাত পৰি গ'ল, মানুহটো গুচি গৈছে, এতিয়াতো মাত দিবও নোৱাৰে। তেওঁ সেই সময়ত কি কৰিব? খং কৰি পিছফালৰ দৰ্জাইদি ওলাই আহিব নেকি? ঘৰলৈ গুচি যাব নেকি? নহয়, তেখেত পৰিস্থিতিৰ লগত মিলা মানুহ। তেখেত চিন্তা কৰিলে, নহয়, এই পৰিস্থিতিত মই ঠাণ্ডা নোপোৱাকৈ মই টোপনি মাৰিব লাগিব। আৰু তাৰ কাৰণে তেখেত কি কৰিলে, যিহেতু আমাৰ শৰীৰত এটা ছিষ্টেম আছে, এই যে হাতখন যদি মই এনেকৈ গুচাই দিওঁ, নিশ্চয় ভৰি দুখনো তেনেকৈ আমি গুচাব পাৰিম। যে হাত দুখন এনেকৈ গুচালে বা ভৰি দুখন যেতিয়া এনেকৈ গুচাই দিব, তেতিয়া মানুহজনৰ দৈৰ্ঘ্য নিশ্চয় কমি আহিব। আৰু এনেকৈ কৰি তেওঁ কি কৰিবলৈ সক্ষম হ'ল, তেওঁক যিটো কম্বল দিয়া হৈছিল সেই কম্বলটো এতিয়া তাতকৈ দীঘল হৈ গ'ল, আৰু তেওঁ গোটেই ৰাতিটো আৰামত টোপনি মাৰিবলৈ পাৰিলে। আমি যিকোনো পৰিস্থিতিত এনেকৈ পজিটিভ চিন্তা কৰিব লাগিব। সেই পৰিস্থিতিত মানুহজন খং কৰিলে, গোটেই ৰাতিটো কান্দি থাকিলে, ঠাণ্ডা অনুভৱ কৰি থাকিলে হয়, কিন্তু তেখেতে সেইটো কৰা নাই। বুদ্ধি খটাই নিজৰ ভৰি দুখন কুচাই তেওঁ কম্বলটোকে দীঘল কৰিবলৈ সক্ষম হয় আৰু গোটেই ৰাতিটো আৰামত টোপনি মাৰে। গতিকে আমি যিকোনো পৰিৱেশ পৰিস্থিতিক সহজতে মানি লৈ তাৰ লগত মিলি যাব লাগিব। আমি গোটেই বছৰটো অজুহাত দেখাই আছোঁ, অমুক অসুবিধা তমুক অসুবিধা, এইটো টান লাগে, এইটো নোৱাৰোঁ। এতিয়া আৰু অজুহাত দেখুৱাৰ সময় নাই। তুমি চাইকেল এখন লৈ ক'ৰবালৈ যাত্ৰা আৰম্ভ কৰিছা। প্লেন ৰাস্তাত তুমি এটা নৰ্মেল গতিত গৈ আছা, কিন্তু কিছু দূৰ যোৱাৰ পিছত তুমি এখন টিলা ঠাই দেখা পালা। বিশেষকৈ ব্ৰিজবিলাকত আমি দেখা পাওঁ, এই দলংবিলাক যে থাকে, ব্ৰিজবিলাকৰ দুইফালে অলপ এনেকুৱা শ্লপিং এটা ঠাই থাকে, তাক অলপ ওখ ধৰণৰ ঠাই থাকে। এতিয়া তুমি ঘৰৰ পৰা ওলাই চাইকেলখন লৈ গোটেই প্লেন ৰাস্তাটোত যিটো গতিত তুমি আগবাঢ়ি গৈ আছা, সেই দলঙৰ ওচৰত গৈও বা দলং তুমি ক্ৰছ কৰিবলৈ যদি একে গতিতেই গৈ থাকা, নিশ্চয় তুমি দলঙৰ ওপৰত উঠিব নোৱাৰিবা, দলংটো তুমি ক্ৰছ কৰিব নোৱাৰিবা, পাৰ হ'ব নোৱাৰিবা। এই ক্ষেত্ৰত তোমাৰ বুদ্ধিমানৰ কাম হ'ব, তুমি দলংটো পোৱাৰ বহু সময় আগৰ পৰাই তোমাৰ চাইকেলৰ স্পীডটো বঢ়াই দিব লাগিব। তুমি ঘনে ঘনে পেডেল মাৰিব লাগিব, তেতিয়াহে তুমি সেই ওখ ঠাইখন বা সেই ব্ৰিজখন তুমি পাৰ হ'ব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এই কথাটো এইকাৰণে ক'লোঁ যে জানুৱাৰী মাহৰ পৰা তোমালোকৰ জানুৱাৰীৰ 1 তাৰিখৰ পৰা এইটো শিক্ষাবৰ্ষ আৰম্ভ হৈছে। এতিয়া 9 মাহ পাৰ হোৱা অৱস্থা, এতিয়াও যদি তুমি সেই প্লেন ৰাস্তাত চাইকেল চলোৱাৰ নিচিনাকৈ এটা নৰ্মেল গতিত যদি তুমি অধ্যয়ন চলাই আছা, 1 ঘণ্টা 2 ঘণ্টা বা কোনোবা দিনা বহাই নাই, এনেকুৱা গতিত যদি তুমি পঢ়া শুনা কৰি আছা, তেনেহ'লে সেই মেট্ৰিক নামৰ ব্ৰিজটো তুমি পাৰ হ'ব নোৱাৰিবা। তুমি যদি সেই ব্ৰিজখনৰ একেবাৰে ওচৰত গৈ যেতিয়া দেখা পালা যে হয় এতিয়া মই ওখ ঠাই পাইছোঁ, এতিয়া হাবাথুৰি লাগি গৈছে, এতিয়া মই কেনেকৈ পাৰ হ'ম, খুব জোৰ দিছা, বহুত চেষ্টা কৰি আছা, বহুত জোৰ দিছা, দি কিনে ব্ৰিজখন পাৰ হ'ব চেষ্টা কৰি আছা, কিন্তু আধা বাটতেই তুমি হয়তো চাইকেলৰ পৰা পৰিও যাব পাৰা। ঠিক তেনেকুৱা তুমি যদি এতিয়া ভাবিছা পৰীক্ষা আহক, পৰীক্ষা দেৰি আছে, পৰীক্ষাৰ 1 মাহ আগত 2 মাহ আগত যদি তুমি সেই স্পীড দিয়াৰ চেষ্টা কৰা, তেতিয়াহ'লে তোমাৰ শাৰীৰিকভাৱে মানসিকভাৱে তুমি ভাগি পৰিবা, তুমি নোৱাৰিবা। বহু সময় আগৰ পৰাই তুমি সেই স্পীডটো বঢ়াই দিব লাগিব, তেতিয়াহে সুন্দৰভাৱে তুমি তোমাৰ সেই ব্ৰিজখন, সেই ওখ ঠাইখন তুমি পাৰ হ'ব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আত্মবিশ্বাস নেহেৰুৱাবা, সদায় আত্মবিশ্বাসী হৈ থাকিবা, নিজৰ ওপৰত বিশ্বাস ৰাখিবা, পজিটিভ থাকিবা। আত্মবিশ্বাস যেতিয়া মানুহৰ নোহোৱা হৈ যায়, তেতিয়া যিকোনো ঘটনাই হৈ যাব পাৰে, কাৰণ মানুহজনৰ নিজৰ ওপৰতেই কোনো বিশ্বাস নাথাকে। কৰিবলৈ সক্ষম কাম এটাও তেওঁ কৰিব নোৱাৰিব যদি আত্মবিশ্বাস নাথাকে। মই সৰু এটা উদাহৰণ দিব বিচাৰিছোঁ। আমেৰিকাত এদিন এটা চোৰ ধৰা পৰিল, চুৰি কৰিবলৈ গৈ মানুহজনে ধৰা পৰিছে। তেখেতৰ এই অপৰাধত ৰায় দিয়া হৈছে যে তেখেতক মৃত্যুদণ্ড দিয়া হ'ব, তেখেতক মাৰি পেলোৱা হ'ব, মৃত্যু দিয়া হ'ব। এইবাৰ
কিছু অফিচাৰ শ্ৰেণীৰ মানুহে তেখেতক মৃত্যুদণ্ড দিবলৈ এখন ঠাইত জমা হ'ল আৰু মানুহজনক 3টা অপশ্যন দিয়া হ'ল যে তুমি যেহেতু অপৰাধ কৰিছা তোমাৰ এতিয়া মৃত্যু সন্মুখত তুমি মৰিবই লাগিব তোমাক 3টা অপশ্যন দিয়া হৈছে যেটো তোমাৰ কাৰণে সুবিধা হয় সেইটোৱে আমি গ্ৰহণ কৰিম প্ৰথম অপশ্যনটো হৈছে যে তোমাক ফাঁসি দিয়া হ'ব আৰু এই ফাঁসিৰ যোগেদি তুমি বহুত কষ্ট পাবা ফাঁসি দিয়াৰ লগে লগে তুমি নমৰা বহুত সময় ছটপটাই থাকিব লাগিব যাৰ দ্বাৰা তুমি বহুত কষ্ট অনুভৱ কৰিবা আৰু শেষত মৰিবা 2 নম্বৰ অপশ্যন হ'ল তোমাক গুলিয়াই মাৰা হ'ব গুলিয়াই মাৰিলে ফাঁসি দিয়াতকৈ তুমি কিছু পৰিমাণে হলো কম সময়ৰ ভিতৰত মৰিবা আৰু কষ্টটো তোমাৰ কম হ'ব আৰু তৃতীয় অপশ্যনটো হৈছে যে তোমাক কিং কোব্ৰাৰ দ্বাৰা খুটা হ'ব হাপে খুটিব আৰু তুমি তৎক্ষণাত মৰি যাবা তোমাৰ 1 সেকেন্ড সময় কষ্ট নহয় এতিয়া তুমি এই সিদ্ধান্ত লোৱা যেহেতু তুমি মৰিবই লাগিব তেতিয়া তুমি কষ্ট কৰি মৰিব বিচাৰা না তৎক্ষণাত কষ্ট নোহোৱাকৈ মৰিব বিচাৰা তেতিয়া মানুহজনে সেই সুৰজনে চিন্তা চৰ্চা কৰি ক'লে যে মই যেহেতু মৰিবই লাগিব গতিকে মই সেই কিং কোব্ৰাৰ দ্বাৰাই মই মৰিব বিচাৰো কথামতে কাম কৰা হ'ল তেওঁৰ সন্মুখতে বিষাক্ত হাপ এডাল আনা হ'ল এই হাপটো মানুহজনক দেখুৱা হ'ল আৰু হাপটো আগবাঢ়ি গৈ আছে তেওঁ চাই আছে সেই মুহূৰ্ততেই মানুহজনৰ মুখমণ্ডল আৰু চকু কলা কাপোৰেৰে ঢাকি দিয়া হ'ল সেই মুহূৰ্তত তেওঁ বেলেগ আৰু একো চিন্তা কৰিব পৰা অৱস্থাত নাই তেখেতৰ মৃত্যু একেবাৰে সন্মুখত কেইবা সেকেন্ড দেৰি তেওঁ মৰিব নিজকে একেবাৰে বিশ্বাস কৰি লৈছে মনৰ পৰা যে তেওঁ এতিয়া মৰিবই বেলেগ একো উপায় নাই নিজৰ ওপৰত আত্মবিশ্বাস তেওঁ হেৰুৱাই পেলাইছে আৰু শেষত গৈ কি কৰা হ'ল যদিও তেখেতক এই হাপটো দেখুৱা হৈছিল হাপটো তেখেতৰ ফালে আগবাঢ়ি গৈ আছে কিন্তু শেষত হাপেদি তেখেতক খুটা হোৱা নাই তেখেতক সৰু বেজি এটাৰে ভৰিত মাত্ৰ এটা হানি দিয়া হৈছে সৰু বেজি এটাৰে হানি দিয়া হৈছে আৰু তৎক্ষণাত মানুহজন মৰি গৈছে ফলাফল হিচাপে দেখা গৈছিল যে মানুহজন তৎক্ষণাত মৰিছে ইয়াৰ কাৰণ কি চোৱা তেখেতক কিন্তু হাপে খুটা নাই সামান্য এটা বেজিৰে তেখেতক ফুটা কৰা হৈছিল তাৰ দ্বাৰা মানুহজন মৃত্যু মুখত পৰিছে তাৰ কাৰণ হৈছে আত্মবিশ্বাস নোহোৱা হৈ গৈছিল মানুহজন যে এই মুহূৰ্তত মৰিব তেখেত যে জীয়াই থাকিব নোৱাৰে কোনো উপায় নাই এই কথাটো মানি লৈছিল মনে প্ৰাণে এই কথাটো ভাবি আছিল আৰু তেখেত যেতিয়া সৰু এটা ফুটাৰ এটা ইংগিত পাইছে অকণমান দুখ পাইছে লগে লগে মানুহজন মৰি গৈছে তেনেহলে চিন্তা কৰা মানুহৰ নিজৰ ওপৰত যেতিয়া বিশ্বাস নোহোৱা হৈ যাব তেতিয়া যিকোনো ঘটনাই ঘটি যাব পাৰে সেই কাৰণে মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিষয়বিলাকক ইমান টান বুলি নাভাবিবা এনজয় কৰিব শিকিব লাগিব ভয় ভাৱটো মনত কিয় সোমাই লৈছা ভয় নিশ্চয় তোমাক কোনোবাই সোমাই দিছে সমাজ বিজ্ঞান 3টা খণ্ড আছে 4টা বিভাগ আছে বহুত কেইটা পাঠ আছে তাৰে ইতিহাস ইমান টান অৰ্থবিজ্ঞান কথাবিলাক বুজি পোৱা নাযায় ইমান চন মনত ৰাখিব লাগে বহুত মানুহৰ নাম মনত ৰাখিব লাগে ঘটনাবিলাক মনত ৰাখিব লাগে ইমানখিনি পঢ়িব নোৱাৰো বহুত কষ্ট হয় ভাল নম্বৰ উঠাব নোৱাৰো সমাজ বিজ্ঞানত এখৰ ভিতৰত এখন নুঠে এই কথাবিলাক তোমাক কোনবাই সোমাই দিছে তুমি ৰাতি 11টা বজাত যেতিয়া কোনো এখন ঠাইৰ পৰা নিজৰ ঘৰলৈ আহি থাকিবা অকলে অকলে আন্ধাৰ ৰাতি গোটেই ৰাস্তাটো আহিবা চাবা তোমাৰ একো ভয় লগা নাই কিন্তু ঘৰৰ ওচৰতে কোনবা এখন ডাঙৰ গছৰ তলত কোনবা ব্ৰিজৰ ওচৰত তোমাৰ তাতে আহি ভয় লাগিব যে ইয়াতে ভূত আছে কাৰণ তোমাক এই ভূতৰ ধাৰণাটো কোনবাই সোমাই দিছে আগতে তুমি ভূতৰ গল্পটো তুমি আগতে কাৰোবাৰ পৰা শুনিছা যে অমুক ঠাইত নাযাবি ৰাতি হলে তাত ভূত ওলাই তুমি গোটেই ৰাস্তা আহিলা তেনেকুৱা বহুত ডাঙৰ ডাঙৰ গছ তুমি পাৰ কৰি আহিছা বহু কেইটা ব্ৰিজ তুমি পাৰ হৈ আহিছা তাতে তোমাৰ ভয় লগা নাই কাৰণ তাত ভূত আছে বা নাই তুমি এই সম্পৰ্কে একোৱে নাজানা তাৰ কাৰণে তাতে তোমাৰ ভয় লগা নাই কিন্তু যেটো ঠাইৰ কথা তুমি শুনিছিলা তাতে আহি তোমাৰ ভয় লাগিছে গতিকে এই ভয় লগা কথাবিলাকৰ পৰা আঁতৰি থাকিবা যিসকল মানুহে তোমালোকক এই ধৰণৰ ভয় খুৱাই থাকিব সেই কথাবিলাক ইগনৰ কৰিবা তাৰ পৰা আঁতৰি থাকিবা আৰু সদায় পজিটিভ ভাবে বিষয়বিলাক মনোযোগ সহকাৰে আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা মই কম কিছু সময় পিছতে মই অৰ্থবিজ্ঞানৰ কথাবিলাক মই আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল
আমি সফল হ'বলৈ হ'লে আমি মনৰ পৰা কিছুমান বিষয় আঁতৰ কৰিব লাগিব আৰু কিছুমান বিষয়ত আমি সচেতন হ'ব লাগিব। আমি মনৰ পৰা ভয়টো আঁতৰ কৰিব লাগিব। মই অলপ আগতেই ক'লোঁ। 2 নম্বৰ কথা হ'ল যে আমি মনৰ লগত যুদ্ধ কৰিব পাৰিব লাগিব। মনটোক আমি নিয়ন্ত্ৰণ কৰিব লাগিব। সকলো সময়তে মনৰ কথা মতে যদি আমি চলি থাকোঁ, মনৰ উচতনিত যদি আমি চলি থাকোঁ, তেতিয়াহ'লে আমাৰ বিফল হোৱাটো নিশ্চিত। মন আৰু ব্ৰেইন দুয়োটাই কিন্তু তোমাৰ নিজৰ। মন বেলেগ বস্তু, ব্ৰেইন বেলেগ বস্তু। মই সৰু এটা উদাহৰণ দিব খুজিছোঁ। ধৰি লোৱা জুবিন গাৰ্গ, বিখ্যাত গায়ক, অসমৰ শিল্পী। এই জুবিন গাৰ্গক তুমি বহুত ভাল পোৱা, ওচৰৰ পৰা চাবলৈ তোমাৰ বহুত হেঁপাহ। এদিন তুমি ৰাস্তাৰে গৈ থাকোঁতেই দেখা পালা যে ৰাস্তাৰ ইটোফালে জুবিন গাৰ্গ আহিছে, তাতে গাড়ীৰ পৰা নামিছে আৰু সেইটো তুমি গম পালা, বহুতেই তাতে ভিৰ কৰিছে। তুমি গম পালা জুবিন গাৰ্গ আহিছে। এতিয়া তোমাৰ সপোন আজি পূৰণ হ'বলৈ গৈ আছে। তুমি ওচৰৰ পৰা পাবা, হেণ্ডশ্বেক কৰিব পাৰিবা, চেলফি ল'ব পাৰিবা। তৎক্ষণাৎ তোমাৰ মনে কৈ আছে যে যা, যিমান সোনকালে পাৰ তাড়াতাড়ি গৈ ৰাস্তা পাৰ হোৱা আৰু জুবিনৰ লগত দেখা কৰ। এই ক্ষেত্ৰত তোমাৰ ব্ৰেইন যদি মনতকৈ বেছি ষ্ট্ৰং হয়, বেছি শক্তিশালী হয়, তেতিয়াহ'লে তোমাৰ ব্ৰেইনে তোমাক ক'ব নহয়, তোমাৰ জীৱনতকৈ জুবিন ডাঙৰ নহয়। তুমি প্ৰথমতে কি কৰা, সোঁফালে বাওঁফালে চাই লোৱা যে গাড়ী মটৰ আছে নে নাই। যদি গাড়ী মটৰ নাই, তেতিয়াহ'লে তুমি ৰাস্তা পাৰ হৈ জুবিনৰ লগত দেখা কৰা। আৰু যদি তোমাৰ ব্ৰেইনে এইখিনি চিন্তা কৰিব পৰা অৱস্থাত নাই, তুমি ব্ৰেইনটোক যদি সেই ধৰণে গঢ় দিয়া নাই, তেতিয়াহ'লে মনে কোৱাৰ নিচিনাকৈ তৎক্ষণাৎ তুমি ৰাস্তাটো পাৰ হ'ব চেষ্টা কৰিবা আৰু সেই সময়তে দুইফালৰ পৰা গাড়ী আহি তোমাৰ দুৰ্ঘটনা হৈ যাব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি মনক নিয়ন্ত্ৰণ কৰিব লাগিব। মনে ক'বই যে এতিয়া টোপনি যা, মনে ক'বই ৰাতিপুৱা 8টা বাজিছে আৰু 1 ঘণ্টাৰ পিছত উঠো, সময় আছে। মনে ক'বই যে ৰাতি 8টা বজাত চিনেমা চাই থাক, চিৰিয়েল চাই থাক। কিন্তু তুমি যদি সেই মনৰ কথা মতেই চলি থাকা, তেতিয়াহ'লে তুমি সফল হ'ব নোৱাৰিবা। তুমি মনৰ লগত যুদ্ধ কৰিব পাৰিব লাগিব। সকলো সময়তে মনক তুমি হৰুৱাব লাগিব। মনে যিবিলাক বেয়া চিন্তা চৰ্চা কৰি আছে, সেইবিলাক তুমি প্ৰতিহত কৰিব পাৰিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সফল হ'বলৈ হ'লে মনত এটা প্ৰকৃত আশা ৰাখিব লাগিব। যদি তোমাৰ মনত কোনো আশাই নাথাকে, মেট্ৰিক পাছ কৰিবা, পাছ কৰি তুমি কোনখন এনেকুৱা এখন ভাল কলেজত এডমিশ্যন ল'বা, তাতে পঢ়িবা, ভৱিষ্যতে এনেকুৱা এজন ভাল মানুহ হ'বা, সমাজত প্ৰতিষ্ঠিত ব্যক্তি হ'বা, এনেকুৱা ঠাইত ঘৰ বনাবা, এইটো ৰেংকত থাকিবা, এইবিলাক আশা যদি তোমাৰ মনত নাথাকেই, তেতিয়াহ'লে তুমি আগবাঢ়িবা কেনেকৈ? সেইকাৰণে মনত এটা প্ৰকৃত আশা থকাটো খুবেই প্ৰয়োজন। আৰু যেতিয়া আশা থাকিব, তেতিয়াই তোমাৰ অধ্যয়ন কৰিবলৈ আৰু সেই আশাবিলাক পূৰণ কৰিবলৈ তোমাৰ ইচ্ছা প্ৰকাশ হ'ব। তুমি ইচ্ছা প্ৰকাশ কৰিবা। আৰু ইচ্ছা নোহোৱাকৈ কোনো কাম সম্ভৱ নহ'ব। পঢ়িবলৈতো মন নাযাবই, কিন্তু মনেতো ক'বই যে নাযায়, নপঢ়োঁ। তুমি তাৰ লগত যুদ্ধ কৰি ইচ্ছা প্ৰকাশ কৰিব লাগিব, তেতিয়াহে তুমি সফল হ'ব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ত্যাগ স্বীকাৰ কৰিব পাৰিব লাগিব। ত্যাগ কৰিব লাগিব। কেনেকুৱা ধৰণৰ ত্যাগ? ৰাতি 8টা বজাতে ঘৰৰ মানুহ গোটেইখিনি খাই বৈ শুই পৰিছে, কিন্তু তুমি 11টা বজালৈ পঢ়াৰ টেবুলতে থাকিব লাগিব। এইটো এটা ত্যাগ। কাৰণ সকলোৱে শুই গৈছে, ইমান ঠাণ্ডাৰ মাজত তুমি পঢ়াৰ টেবুলত বহি আছা, এইটো বহুত ডাঙৰ এটা ত্যাগ। ৰাতিপুৱা সিহঁতে 8টাতেই শুইছে, আকৌ ৰাতিপুৱা 9টাত উঠিছে, কিন্তু তুমি 5টাতেই উঠিব লগা হৈছে। এইটো বহুত ডাঙৰ এটা ত্যাগ। এই ধৰণৰ ত্যাগ যদি তুমি কৰিব নোৱাৰা, তেতিয়াহ'লে সফলতা আশা কৰিব নোৱাৰা। ৰাতি 8টা বজাত খুব ধুনীয়া চিৰিয়েল এখন দিছে, সেইফালৰ ৰুমত ঘৰৰ সকলো মানুহেই চিৰিয়েলটো উপভোগ কৰি আছে, বহুত জমনি কৰি আছে, কিন্তু তুমি যাব নোৱাৰা। কাৰণ তুমি যে মেট্ৰিকৰ ছাত্ৰ, তোমাৰ যে মনত আশা আছে, সেই আশাবোৰ যে তোমাৰ পূৰণ কৰিব লাগিব, তাৰ কাৰণে তুমি এইটো সময়ত চিৰিয়েল চাব নোৱাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিকালি সকলো ক্ষেত্ৰতেই কিছুমান স্মাৰ্ট পদ্ধতি অৱলম্বন কৰা হয়। বহুত সময়ত ল'ৰা ছোৱালীয়ে কয়, ছাৰ বহুত সময় পঢ়া শুনা কৰোঁ, বহুত কষ্ট কৰি আছোঁ, কিন্তু মনত নাথাকে, ভাল নাম্বাৰ ল'ব পৰা নাই। কিছুমান ক্ষেত্ৰত সজাগ হ'ব লাগিব। বেছি সময় পঢ়ি থাকিলেই যে তুমি ভাল নাম্বাৰ পাবা, কথাটো তেনেকুৱা নহয়। কিন্তু ভাল নাম্বাৰ পাবলৈ হ'লে বেছি সময় পঢ়িবও লাগিব। তাৰ লগতে কিছুমান
উপায় অৱলম্বন কৰিব লাগিব যাৰ যোগেদি আমি সহজভাৱে বিষয়বিলাক আয়ত্ত কৰিব পাৰোঁ আৰু দীৰ্ঘদিনলৈ মনত ৰাখিব পাৰোঁ। সাপোজ ধৰি লৈছোঁ এতিয়া তুমি সমাজ বিজ্ঞানৰ সেই অৰ্থবিজ্ঞান বিষয়বিলাকে তুমি অধ্যয়ন কৰিবা। বহুত সময়ত ল'ৰা ছোৱালীয়ে কয় ছাৰ মোক এটা ৰুটিন বনাই দিয়ক, সেইমতে মই পঢ়িম। চোৱা, তোমাৰ ৰুটিন মই বনাই দিব নোৱাৰোঁ। আৰু এখন শ্ৰেণী কোঠাত 50জন ছাত্ৰ ছাত্ৰী থাকে, 50জনৰ কাৰণে মই ব্লেকবোৰ্ডত এটা ধুনীয়াকৈ চাৰ্ট বনাই ৰুটিন এটা বনাই দিলোঁ। এই 50জনৰ কাৰণে ছেম ৰুটিন কেতিয়াও সম্ভৱ নহয়। এই ৰুটিনে তোমাক আৰু যন্ত্ৰণা দিব, আত্মবিশ্বাস নোহোৱা কৰি পেলাব। সোমবাৰৰ কাৰণেও যিটো ৰুটিন, শুক্ৰবাৰৰ কাৰণে সেইটো, দেওবাৰৰ কাৰণে একে ৰুটিন, ঈদৰ দিনাও একে ৰুটিন, বিহুৰ দিনাও একে ৰুটিন নহয়। তেনেকৈ ৰুটিন বনালে কেতিয়াও ফলপ্ৰসূ নহ'ব। আৰু তুমি বা কেতিয়া পঢ়িবলৈ সুবিধা পোৱা, তুমি ৰাতিপুৱা সোনকালে উঠিব পাৰা নে নাই, তুমি আবেলি সময় পোৱা নে নাই, নে আবেলি সময়ত তুমি তোমাৰ দেউতাৰ দোকানতেই থাকিব লাগে, ৰাতি তুমি কেইটালৈ বা থাকিব পাৰা, নে তোমাৰ 7টাতেই টোপনি আহে, এই কথাবিলাকতো মই নাজানো। মই কেনেকৈ তোমাক গোটেই বছৰটোৰ কাৰণে এটা ৰুটিন বনাই দিম? ৰুটিন গোটেই বছৰৰ কাৰণে এটা নহয়, প্ৰত্যেক দিনৰ কাৰণে এটা এটা ৰুটিন বনাব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকল। আৰু ৰুটিন বনোৱাৰ কাৰণে তুমি একেবাৰে পঢ়াৰ টেবুলত বহি স্কেল পাত লৈ আঁচ টানি টেবুল চেবুল বনাই 1 ঘণ্টা সময় নষ্ট কৰি চিন্তা চৰ্চা কৰি ৰুটিন বনোৱাৰ প্ৰয়োজন নাই। ৰাতিপুৱা শুই উঠি যেতিয়া আমি টুথব্ৰাছ কৰোঁ, সেই ব্ৰাছ কৰা সময়খিনিতে মই ৰুটিন বনাই ল'ব পাৰোঁ মনে মনে। আজিৰ দিনটো মই ৰাতিপুৱা উঠিছোঁ, উঠাৰ পিছত মই গম পাই আছোঁ যে আজিৰ দিনটোত মোৰ কি কি প্ৰগ্ৰাম আছে, কি কি কাৰ্যসূচী আছে, সেইমতে মোৰ টাইমবিলাক মই ভগাই ল'ম। ষ্টাডিৰ ক্ষেত্ৰত যে মই স্কুললৈ যোৱাৰ আগতেই 2খন ছাবজেক্ট পঢ়িব পাৰিম, কাৰণ এই টুথব্ৰাছ কৰাৰ পিছতেই মোৰ আৰু অন্য কাম নাই। মই গম পাই আছোঁ যে এতিয়া মই পঢ়িব বহিব পাৰিম। এতিয়া কেনেকৈ 2খন ছাবজেক্ট, কোন 2খন ছাবজেক্ট পঢ়িম, মই এই মুহূৰ্তত সেইটো কথা ভাবি ল'ম। আৰু আবেলি সময়ত মই হোমৱৰ্ক কৰিম নে অন্য কিবা নতুন বিষয় পঢ়িম, নে মই আজি পঢ়িব বহিবই নোৱাৰিম, বেলেগ কিবা কাম আছে, সেইটো মই নিজে ভালকৈ গম পাই আছোঁ। তোমাৰ কথাটো তুমি ভালকৈ গম পাই আছা। যদি তোমাৰ কাম নাই, আবেলি সময়ত তুমি হোমৱৰ্কৰ কাৰণে এইটো সময় নিৰ্ধাৰিত কৰি ৰাখা। আৰু ৰাতিও তোমাৰ কোনো ধৰণৰ অসুবিধা নাই, গা ঠিকে আছে, কোনো ধৰণৰ অসুবিধা পোৱা নাই, ক'তো যাব লগা নাই, গতিকে ৰাতি তুমি কেইটা ছাবজেক্ট পঢ়িব পাৰিবা সেইখিনি কথা তুমি নিজে নিজে নিৰ্ধাৰণ কৰি লোৱা। যদি গোটেই বছৰৰ কাৰণে এটা ৰুটিন বনোৱা, চাবা ৰুটিনটো তুমি ফ'ল' কৰিব নোৱাৰিবা। আৰু প্ৰত্যেক দিনাই এই ৰুটিন যে তুমি ফ'ল' কৰিব পৰা নাই, ৰুটিনক যে মানিব পৰা নাই, এইটো তোমাক এটা চিন্তাই কাম কৰিব। আৰু সেই চিন্তাই তোমাক কি কৰিব, আত্মবিশ্বাস নোহোৱা কৰি পেলাব। গতিকে প্ৰত্যেক দিনাই নিজে এটা এটাকৈ ৰুটিন বনাই ল'বা। এতিয়া তুমি হয়তো ৰাতি বেছি সময় পঢ়িব নোৱাৰা, কাৰণ তোমাৰ টোপনিয়া পায়, তেনেহ'লে তুমি দিনত বেছিকৈ পঢ়িব লাগিব। দিনত ক'তো যাব নোৱাৰা, 1 মিনিট সময় নষ্ট কৰিব নোৱাৰা। ৰাতিৰ সময়ত তুমি টোপনি মাৰি থাকা, একো নাই, টাৰ্গেট ফিল আপ হ'ব লাগে, বিষয়বস্তুবিলাক আয়ত্ত কৰিবহে লাগে, পঢ়িবহে লাগে। আৰু বহুতেই কয় যে এইটো সময়ত পঢ়িব নালাগে, সেইটো সময়ত পঢ়িব নালাগে, দুপৰীয়া সময়ত পঢ়িব নোৱাৰি, ৰ'দৰ দিনত পঢ়িব নোৱাৰি, তেনেকুৱা কোনো কথা নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ মতে ৰাতি 11টা বজাৰ পৰা ৰাতিপুৱা 4টা বজালৈ এই 5 ঘণ্টা সময় পঢ়িব নালাগে, এয়া মোৰ বোধেৰে। কাৰণ সেই সময়খিনিত আমাৰ শৰীৰ আৰু ব্ৰেইন দুয়োটাই আৰাম বিচাৰে, আৰু আমি তাক ৰেষ্ট দিয়াৰ প্ৰয়োজনো আছে। এই ৰাতি 11টাৰ পৰা ৰাতিপুৱা 4টামান বজালৈ তুমি পঢ়াৰ প্ৰয়োজন নাই, কিন্তু বাকী যিখিনি সময় থাকিল প্ৰতিটো মুহূৰ্তত তুমি পঢ়িব পাৰা। যদি তোমাৰ ইচ্ছা আছে, তুমি যিকোনো সময়ত পঢ়িব পাৰা, দুপৰীয়া পঢ়িব পাৰা, ৰ'দৰ মাজত পঢ়িব পাৰা, আবেলি পঢ়িব পাৰা, তাত কোনো ধৰণৰ অসুবিধা নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তুমি পঢ়িবা কেনেকৈ? প্ৰথমতে অৰ্থবিজ্ঞানটো তুমি ওলাই লৈছা। এতিয়া তোমাৰ আজিৰ ৰুটিন মতে, হিচাপ মতে এতিয়া তোমাৰ অৰ্থবিজ্ঞান পঢ়িব লগা আছে, তুমি অৰ্থবিজ্ঞানটো ওলাই লৈছা। ওলাই লৈ তুমি যিটো পাঠ পঢ়িবা, সেই পাঠটো প্ৰথমতে এটা কাম কৰা, পাঠটোৰ পিছফালে যে অনুশীলনী আছে, সেই অনুশীলনীৰ কুৱেশ্যনবোৰ এবাৰ নহ'লে দুবাৰ তুমি চকু ফুৰাই দিয়া, একবাৰ চাই লোৱা যে কি কি কুৱেশ্যন আছে। কুৱেশ্যনখিনি চাই ল'লা, ঠিক আছে, এইবাৰ তুমি পাঠটোৰ আৰম্ভণিৰ পৰা তাক পঢ়িবলৈ যত্ন কৰা। কুৱেশ্যনটো মই কিয় পঢ়িব দিছোঁ অলপমান পিছত কৈ আছোঁ।
প্ৰথমতে এই ক্ষেত্ৰত তুমি তিনিটা ষ্টেপ ফলো কৰিব পাৰা প্ৰথম ষ্টেপত তুমি ৰিডিং মাৰিবা আৰু বিষয়টো প্ৰথমতেই ইমান ডাঙৰ লেসন এটা তুমি ভাবিব নালাগে যে এই ডাঙৰ লেসনটো মই আজি কেনেকৈ পঢ়িম কথাটো তেনেকুৱা নহয় তুমি যিখিনি পাৰিবা সেই সৰু অংশ এটাই তুমি আজি লৈ লোৱা যে এইখিনি মই আজি পাৰিম এইখিনি লৈ পঢ়িম সৰু কৈ লোৱা ইমান পিছফালে কি আছে থাকিব দিয়া তুমি আৰম্ভণিৰ পৰা ৰিডিং পঢ়ি আছা প্ৰথম কাম হ'ব তোমাৰ প্ৰথমবাৰ যেতিয়া ৰিডিং পঢ়িবা তেতিয়া তুমি একো বুজি পোৱাৰ প্ৰয়োজন নাই তুমি মনক হেঁচা নিদিবা যে এইবাৰ মই বুজি পাবই লাগিব মুখস্থ কৰিবই লাগিব এইটো শেষ কৰিবই লাগিব কথা তেনেকুৱা নহয় তুমি প্ৰথমবাৰ ৰিডিং পঢ়া একো বুজি পোৱাৰ দৰকাৰ নাই খালি পঢ়ি যোৱা তুমি ইচ্ছা নকৰিলেও চাবা তোমাৰ 30% তুমি আয়ত্তত আনিব পাৰিছা 30% মান তুমি বুজি পাইছা দ্বিতীয়বাৰ তুমি কি কৰা এইবাৰ বুজি বুজি পঢ়া আৰু হাতত হাইলাইটাৰ ৰাখা কিতাপৰ লাইন বিলাক যে কালাৰিং কৰিব পাৰি তেনেকুৱা যে কলম আছে হাইলাইটাৰ এই হাইলাইটাৰটো তুমি লগত ৰাখা এইবাৰ তুমি লাহে ধীৰে মনোযোগ সহকাৰে বুজি বুজি পঢ়ি আছা আৰু নিজে গম পাই আছা যে কোনখিনি কথা বেছি গুৰুত্বপূৰ্ণ আৰু ইতিমধ্যেই তুমি যেহেতু অনুশীলনীৰ প্ৰশ্নবিলাক চাই থৈছা যে তাত কি কি প্ৰশ্ন সোধা হৈছে আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ তুমি ৰিডিং পঢ়োতেই তোমাৰ চকুত পৰিব যে হয় এইটো সন তাতেতো সুধিছে এইটো কেতিয়া হৈছিল তাৰ মানে তাৰ প্ৰশ্ন এই প্ৰশ্নৰ উত্তৰটো এইটো হ'ব গতিকে এই সনটোৰ ওপৰত হাইলাইট কৰি দিয়া কালাৰ কৰি দিয়া এনেকৈ দ্বিতীয় পৰ্যায়ত তুমি বুজি বুজি পঢ়া আৰু ইম্পৰ্টেন্ট কথাবিলাক তুমি ৰং কৰা হাইলাইট কৰি দিয়া এবাৰ 3 নম্বৰ ৰিডিং পঢ়াৰ টাইমত তুমি কি কৰিবা এই আগে পিছে যিমানখিনি আনুষঙ্গিক বস্তু আছে আনুষঙ্গিক কথা আছে সেই কথাবিলাক তুমি এতিয়া বাদ দিয়া তোমাৰ মোটামুটি 70% আয়ত্তত আহি গৈছে দুইবাৰ ৰিডিং পঢ়াৰ পিছত এইবাৰ তুমি যে ইতিমধ্যে হাইলাইট কৰি ৰাখিছা সেই লাইনখিনি সেই শব্দখিনি মাত্ৰ পঢ়া তেতিয়া সবা খুব কম সময়ৰ ভিতৰতেই তুমি সেইখিনি বিষয় আয়ত্ত কৰিব পাৰিছা আৰু ইতিমধ্যে একেলগে তুমি তাৰ প্ৰশ্নৰ উত্তৰখিনি ইয়াতে পাই গৈছা শেষত তুমি কি কৰা কিতাপখন জপাই থৈ এবাৰ নিজৰ মনতে সেইখিনি কথা কল্পনা কৰা কাৰণ তুমি কি পইণ্টবিলাকটো হাইলাইট কৰিছা মূল পইণ্টবিলাক হাইলাইট কৰিছা সেই মূল পইণ্টখিনি তুমি মনলৈ আনা এটা সন তুমি মনলৈ আনিছা লগে লগে সনটোৰ লগত যিখিনি ঘটনা জড়িত হৈ আছে সেইটো তোমাৰ আল্টিমেটলি মনলৈ আহি যাব আৰু তাক মনলৈ আনাৰ কাৰণে তুমি যত্ন কৰা যদি কিবা ক্ষেত্ৰত মনলৈ আহা নাই পটককে সেই শব্দটোৱে তুমি চাই লোৱা সেই হাইলাইট কৰা এটা নিৰ্দিষ্ট শব্দ চাই লোৱা চাবা তাৰ আশে-পাশে থকা কথাবিলাক তোমাৰ মনলৈ আহিছে মহম্মদ ছাত্ৰ ছাত্ৰীসকল আমি পুনৰাবৃত্তি কৰাৰ খুবেই প্ৰয়োজন আছে প্ৰেক্টিছ কৰিবই লাগিব এতিয়া প্ৰেক্টিছ তুমি কেনেকৈ কৰিবা সেইটো তোমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব কিছুমান ছাত্ৰ ছাত্ৰী আছে আজি যেটো বিষয় পঢ়িব 3 মাহ পিছতো সেই একে নিচিনাকৈ মনত ৰাখিব পাৰিব আকৌ কিছুমান ছাত্ৰ ছাত্ৰী আছে আজি পঢ়া বিষয়টো 3 দিন পিছতে মনত পেলাব নোৱাৰে তোমাৰ আইকিউ কেপাসিটি কিমানখিনি আছে সেইটো তুমি টেষ্ট কৰিব লাগিব যে মই ইংৰাজীৰ এটা বিষয় গণিতৰ এটা বিষয় সমাজ বিজ্ঞানৰ এটা বিষয় মই পঢ়াৰ পিছত কিমান সময়লৈ মই মনত ৰাখিব পাৰো তুমি 2-4 দিন যেতিয়া এইটো চেক কৰিবা টেষ্ট কৰিবা তেতিয়া তুমি গম পাবা যে হয় মই 5 দিনলৈ মনত ৰাখিব পাৰো মই 15 দিনলৈ মনত ৰাখিব পাৰো যদি তুমি 15 দিনলৈ মনত ৰাখিব পাৰা তেতিয়া হলে 12-13 দিনা 12 নম্বৰ বা 13 নম্বৰ দিনা তুমি আকৌ তাক চাব লাগিব 15 দিন পিছতটো সেইটো নোহোৱা হৈ যাব এই নোহোৱা হোৱাৰ আগতেই তুমি তাক এবাৰ ৰিপেয়াৰ কৰিব লাগিব মহম্মদ ছাত্ৰ ছাত্ৰীসকল এনেকৈ বিষয়বিলাক তোমালোকে প্ৰেক্টিছ কৰিব লাগিব পুনৰাবৃত্তি কৰিব লাগিব পুনৰাবৃত্তি কৰিলে বিষয়বিলাক দীৰ্ঘস্থায়ী হয় বহুত দিনলৈ মনত থাকে আৰু তুমি পুনৰাবৃত্তি কৰিবা কেনেকৈ বিষয়টো যেতিয়া তুমি পঢ়িলা কিতাপ জপাই থৈ এবাৰটো আয়ত্ত কৰিবলৈ চেষ্টা কৰিলা সামাৰাইজ কৰিবা বস্তুবিলাক সাৰাংশটো বুজি পাবলৈ চেষ্টা কৰিবা মুখস্থ নহয় সমাজ বিজ্ঞানৰ কথাবিলাক মুখস্থ কৰাৰ ইমান প্ৰয়োজন নাই তাক আমি আনন্দ মনেৰে এনজয় কৰিব লাগে আৰু সমাজ বিজ্ঞানৰ কথাবিলাক মহম্মদ ছাত্ৰ ছাত্ৰীসকল তোমালোক এলাহ কৰা আৰু সেইবিলাক ইগনোৰ কৰাৰ কাৰণে ভাল নালাগে এবাৰ মনোযোগ সহকাৰে সমাজ বিজ্ঞানৰ বিষয়বিলাক তুমি জানিবলৈ চেষ্টা কৰা চাবা ইমান ভাল লাগিব প্ৰতিটো লাইনত জেনাৰেল নলেজ সোমাই আছে প্ৰত্যেকটো লাইনত জেনাৰেল নলেজ সোমাই আছে পৰৱৰ্তী সময়ত যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত বহা
সমাজ বিজ্ঞানৰ প্ৰশ্ন থাকিব ইতিহাসেই কোৱা ভূগোলেই কোৱা অৰ্থবিজ্ঞানেই কোৱা যিকোনো পাৰ্টৰ পৰা পায় আৰু যেতিয়া সমাজ বিজ্ঞানৰ কথাবিলাক তুমি জানিবা এতিয়া অৰ্থবিজ্ঞানৰ কথাই কওঁ অৰ্থবিজ্ঞানৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিষয় আছে মই অলপ পিছত কৈ আছো সেই কথাবিলাক তুমি যেতিয়া জানিবা তেতিয়া তুমি বেলেগৰ সন্মুখত কথা ক'বলৈ তোমাৰ আত্মবিশ্বাস বাঢ়ি যাব যে হয় এতিয়া ধৰি লোৱা ৰাজনীতি বিজ্ঞানৰ এটা কথা কোৱা হৈছে সংসদ বুলি কোৱা হৈছে এতিয়া সংসদ কি নিৰ্বাচনী ব্যৱস্থা কেনেকুৱা ধৰণৰ ৰাষ্ট্ৰপতি প্ৰসংগত এটা কথা আহিছে এতিয়া ৰাষ্ট্ৰপতি কি হয় কেনেকৈ তাক নিৰ্বাচন কৰা হয় কি কি কাৰ্যক্ষমতা থাকে তেওঁ কি কৰিব পাৰে এই কথাবিলাক প্ৰত্যেকটোই সমাজ বিজ্ঞানৰ অন্তৰ্গত আজি অৰ্থবিজ্ঞানৰ অন্তৰ্গত বেংক বজাৰ টকা পইচা এইবিলাক প্ৰত্যেকটো সম্পৰ্কে যেতিয়া তুমি জানিবা তেতিয়া বেলেগৰ লগত কথা পাতোতেও কিন্তু তোমাৰ আত্মবিশ্বাস বহু পৰিমাণে বাঢ়ি যাব কাৰণ কোনো এটা বিষয় শুনাৰ লগে লগে তুমি ক'ব পাৰিবা হয় এইটো বিষয় মই জানো এইটো সিস্টেম এনেকুৱা ধৰণৰ আৰু পৰৱৰ্তী সময়ত যদি তোমালোকে আৰ্টছ পঢ়িব বিচাৰিছা তেতিয়াহ'লে সমাজ বিজ্ঞানটো তেতিয়াও খুবেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আমি বিষয়বিলাক পঢ়াৰ পিছত তাৰ মূল পইণ্টবিলাক ওলাই ল'ব লাগে আৰু তাক আমি এটা সাৰাংশ হিচাপে মনত ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু পুনৰাবৃত্তি কৰিব লাগে পঢ়ি উঠাৰ পিছতেই পুনৰাবৃত্তি কৰিম আমি আৰু পঢ়া শেষ এবাৰ পঢ়াৰ টেবুলৰ পৰা উঠি কিনে হয়তো বিছনাত বাগৰ দিছোঁ গছৰ তলত জিৰণি লৈ আছোঁ বা বেলেগ কিবা অকলে কিবা কাম কৰি আছোঁ সেই সময়তো কিন্তু আমি পুনৰাবৃত্তি কৰিব পাৰি তাক আমি ৰিপিট কৰিব পাৰি তেতিয়াতো বাধা নাই তেতিয়া বেলেগ কিছুমান বেয়া কথা চিন্তা কৰাতকৈ অলপ আগতেই মই পঢ়ি আহিলোঁ কি কথা পঢ়িছোঁ তাৰ মূল শব্দবিলাক কি পইণ্টবিলাক মোৰ মনত আছে না নাই সেইটোতো মই এবাৰ চিন্তা কৰি চাব পাৰোঁ চিন্তা কৰিলে চাবা মনলৈ আহি যাব আৰু তাৰ পিছত আৰু এক ধৰণে আমি ৰিভাইজ কৰিব পাৰিম যে এই বিষয়খিনি যে মই আজি পঢ়িলোঁ হয়তো অহাকালি বা পৰহি দিনা আকৌ মই এই ছাবজেক্টটো লৈ বহিম অৰ্থবিজ্ঞান লৈ আকৌ মই বহিম অৰ্থবিজ্ঞান লৈ সিদিনা যে বহিম তেতিয়া নতুন এটা বিষয় পঢ়াৰ আগতেই নতুন এটা বিষয় ষ্টাৰ্ট কৰাৰ আগতেই মই দুদিন আগত কি কথা পঢ়িছিলোঁ সেইখিনি কিতাপ জপাই এবাৰ ধ্যান কৰিব পাৰোঁ মনলৈ আনাৰ কাৰণে চেষ্টা কৰিব পাৰোঁ বা এবাৰ মনে মনে গাব পাৰোঁ যদি এইখিনি মই মনত পেলাবলৈ যাওঁতে কিবা বস্তু পাহৰি থকা গৈছে কিবা বস্তু মোৰ মনত নাই তেতিয়াহ'লে পটককৈ সেইটো কথা মই চাই ল'ব পাৰিম গতিকে এই ধৰণে যদি আমি পুনৰাবৃত্তি কৰোঁ তেতিয়াহ'লে নিশ্চয় তোমালোকৰ বিষয়খিনি খুব সহজতে আয়ত্ত হ'ব আৰু পৰৱৰ্তী সময়ত দীৰ্ঘদিনলৈ মনতো থাকি যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি অৰ্থবিজ্ঞানৰ বিষয়বস্তু সম্পৰ্কে কিছু কথা আলোচনা কৰিম তাৰ আগতে মই ক'ব বিচাৰিছোঁ যে তোমালোকে কিছুমান ষ্টাডি মেটেৰিয়েলছ লগত ৰাখিব লাগিব যিহেতু অন্যান্য বছৰতকৈ এই বছৰৰ কথাটো কিছু পৰিমাণে হ'লেও বেলেগ নিজে কিছুমান পদ্ধতি অৱলম্বন কৰি বিষয়খিনি আয়ত্তত আনাৰ চেষ্টা কৰিব লাগিব প্ৰথম কথা হৈছে দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বা এই অৰ্থবিজ্ঞান বিষয়টো এনেকুৱা বহুত বিষয়বস্তু আছে এনেকুৱা বহুত টপিক আছে যিবিলাক টপিক সম্পৰ্কে আমাৰ দশম শ্ৰেণীৰ কিতাপত বিস্তৃতভাৱে দিয়া নাই মাত্ৰ এটা শব্দ এটা লাইন দিয়া আছে কিন্তু এতিয়া তাক বুজি পোৱাত অসুবিধা হৈছে এই ক্ষেত্ৰত আমি কি কৰিব লাগিব একেবাৰে ষষ্ঠ শ্ৰেণীৰ পৰা ক্লাছ 6ৰ পৰা 10 লৈ যিমানবোৰ সমাজ বিজ্ঞান আছে সেইবিলাক আমি আমাৰ টেবুলত মজুত ৰাখিব লাগিব আৰু এইবোৰ আমি আজৰি সময়ত অলপকৈ চকু ফুৰাব লাগিব অলপকৈ চাব লাগিব তেতিয়া আমি গম পাম যে আমাৰ সিলেবাসত থকা অমুকটো টপিক এই ক্লাছ 7ৰ কিতাপখনত খুব ভালকৈ দিয়া আছে তেতিয়া আমি তাৰ পৰা সেইটো বিষয় ক্লিয়াৰ কৰি ল'ব পাৰিম দ্বিতীয় কথা হ'ল যে আমি আমাৰ মেইন টেক্সট বুকটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগে থ্ৰলি পঢ়াৰ ওপৰত বেছি গুৰুত্ব দিব লাগে মেইন বুকত আমাৰ যিসমূহ বিষয় দিয়া আছে যিসমূহ কথা লিখা আছে সেইবিলাক আমি বেছি গুৰুত্ব দিব লাগে মেইন বুকটোক তুমি সাইডত ৰাখি বজাৰৰ পৰা বিভিন্ন ধৰণৰ এই গাইড বুক পোৱা যায় সেইবিলাক মাত্ৰ পঢ়িলেও তুমি ভাল নম্বৰ নাপাবও পাৰা
হয় যদিও মই বজাৰৰ সেই গাইড বুকবিলাক সাজেষ্ট নকৰোঁ তথাপিও নিজৰ পছন্দ অনুসৰি জ্যেষ্ঠজনৰ পৰা বা আগতে পঢ়ি গৈছে তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ পৰা পৰামৰ্শ লৈ এটা ভাল গাইড তুমি লগত ৰাখিব পাৰা সহায়ৰ কাৰণে আৰু গাইডটো আনি যে তুমি একেবাৰে মেইন বুকটো আঁতৰত ৰাখি মাত্ৰ গাইডৰ কুৱেশ্যন এনচাৰবোৰেই খালি পঢ়ি থাকিবা তেনেকুৱা কৰিলেও নহ'ব যেতিয়া তোমাৰ মেইন বুকটোৰ মূল কনচেপ্ট তোমাৰ ক্লিয়াৰ হৈ যাব তাত থকা 20% বিষয় তোমাৰ ডাউট থকা বিষয় তুমি প্ৰয়োজন হৈছে তেতিয়াহে তুমি গাইড বুকৰ সহায় ল'ব পাৰা লগতে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু এটা বিষয় গুৰুত্বপূৰ্ণ যে বিগত প্ৰায় 10 বছৰৰ প্ৰশ্নসমূহ সমাধান কৰিব লাগিব আৰু সেইটো পাবা ক'ত টেষ্ট পেপাৰত পাবা তাৰপিছত তোমাৰ যি কুৱেশ্যন বেংক আছে তাত পাবা দাপোন পৰিপূৰিকা আছে তাত পাবা গতিকে এই ধৰণৰ কিতাপ পত্ৰসমূহ তুমি লগত ৰাখিব লাগিব দাপোন পৰিপূৰিকাটো ৰাখিব লাগিব তাৰপিছত কুৱেশ্যন বেংক ৰাখিবা চাবা কুৱেশ্যন বেংকত কিছুমান অপ্ৰয়োজনীয় কুৱেশ্যন থাকে তো যেতিয়া তুমি বিষয়বস্তুখিনি ভালকৈ বুজি পাবা আৰু তুমি তেতিয়া কুৱেশ্যনলৈ যাবা তুমি তেতিয়া গম পাবা যে এই বিষয়টোৰ ইমান গুৰুত্ব নাই তথাপিও এবাৰ চাই থ'ব পাৰা যেহেতু আমাৰ প্ৰশ্ন পৰীক্ষাত প্ৰশ্নসমূহ কিতাপৰ বাহিৰৰ পৰা নাহে গতিকে আমি কিতাপৰ ওপৰতে ফ'কাছ কৰিব লাগিব মেইন বুকৰ ওপৰত ফ'কাছ কৰিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই বন্ধৰ সময়ত পেপাৰতো দেখা গৈছে সমাজ বিজ্ঞানৰ বিভিন্ন পাঠসমূহৰ প্ৰশ্নোত্তৰ কিছুমান প্ৰকাশ পাইছে সেইবিলাকৰো অলপ খবৰ ৰাখিবা এই ক্ষেত্ৰত আমি গাৰ্জিয়ানসকল অলপ সচেতন হ'ব লাগে ল'ৰা ছোৱালীৰ সিলেবাস সম্পৰ্কে গাৰ্জিয়ানসকলৰ এটা ধাৰণা থাকিব লাগে মই ভাবোঁ কাৰণ ল'ৰা ক্লাছ 10ত পঢ়ি আছে কিন্তু তাৰ কোনখন ছাবজেক্টত কি বিষয় অন্তৰ্ভুক্ত হৈ আছে সেই কথাটো যদি আপুনি নাজানে তেতিয়াহ'লে আপুনি তাক গাইড কৰিব কেনেকৈ বিশেষকৈ শিক্ষিত গাৰ্জিয়ানসকলে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগে যে ল'ৰা ছোৱালীসকলৰ কোনখন কিতাপত কি বিষয় উল্লেখ কৰা হৈছে সেই কথাবিলাক অলপ আইডিয়া লৈ বিভিন্ন সময়ত ডাইনিং টেবুলত বহাৰ সময়তো আমি ল'ৰা ছোৱালীক সেই কথাখিনি ক'ব পাৰোঁ যেতিয়া যিটো পৰিস্থিতি আহে সেই সম্পৰ্কে কিছু ধাৰণা আমি দিব পাৰোঁ আপুনি বজাৰলৈ গৈছিল বজাৰত গৈ কি ঘটনা হ'ল সেই সম্পৰ্কে আহি ল'ৰাজনৰ লগত যদি আলোচনা কৰি যদি কয় যে এইটোৱেই তোমালোকৰ কিতাপখনত আছে এনেকুৱা ধৰণৰ এজনে উৎপাদন কৰিছে তেওঁ উৎপাদন কৰি কিছুদিন ঘৰতে মজুত ৰাখিছিল এতিয়া তেওঁ যোগান ধৰিছে বজাৰলৈ এইটো বিতৰণ কৰা হৈছে আৰু মই এজন উপভোক্তা হিচাপে মই এই বস্তুটো কিনি আনিলোঁ এতিয়া আমি ভোগ কৰিলোঁ ভোগ কৰি কিনে যিমান টকাৰে কিনি আনিছোঁ সেই টকাখিনি যে আমাৰ তাত খৰচ হৈছে আমি এই ক্ষেত্ৰত কোনো ধৰণৰ অসন্তুষ্টি প্ৰকাশ কৰা নাই আমি এই বস্তুখিনি উপভোগ কৰি খাই ব্যৱহাৰ কৰি আমি সন্তুষ্টি লাভ কৰিছোঁ গতিকে ইয়াকে উপযোগিতা বুলি কোৱা হয় এই ধৰণৰ কথাবিলাক আপুনি তাক বুজাই দিব পাৰে আপুনি বেংকত গৈছে বেংকত শাৰী পাতিছে আপোনাৰ পাছবুকটো আছে এইটো কোন ধৰণৰ একাউণ্ট যেটো তিনি ধৰণৰ একাউণ্ট আছে কাৰেণ্ট আছে সেভিং আছে এনেকুৱা ফিক্সড আছে এনেকুৱা ধৰণৰ আপুনি কোনটোৰ জৰিয়তে টকা লেনদেন কৰি আছে তাৰ ধাৰণাটো আপোনাৰ ল'ৰাক দিব পাৰে আৰু এইটো আপুনি কেতিয়া দিব পাৰিব যেতিয়া আপুনি তাৰ সিলেবাস সম্পৰ্কে এটা ধাৰণা ৰাখিব শ্ৰদ্ধাৰ অভিভাৱকসকল মনত ৰাখিব গাড়ী কিন্তু এক্সিডেণ্ট হয় চালকৰ অসচেতনতাৰ কাৰণে চালকৰ অসচেতনতাৰ কাৰণেই গাড়ী বহুত সময়ত এক্সিডেণ্ট হোৱা দেখা যায় আৰু আপোনালোকৰ ল'ৰা ছোৱালীৰ ড্ৰাইভাৰ যেহেতু মই কথাটো কি ক'লোঁ গাড়ী বহুত সময়ত এক্সিডেণ্ট হয় চালকৰ অসচেতনতাৰ কাৰণে ড্ৰাইভাৰৰ অসচেতনতাৰ কাৰণে ঠিক তেনেকুৱা আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীজনীৰ ড্ৰাইভাৰ আপুনি এই ক্ষেত্ৰত আপুনি সচেতন হ'ব লাগিব আপুনি যদি সচেতন নহয় তেতিয়াহ'লে সেই গাড়ীটো যেনেকৈ এক্সিডেণ্ট হয় তেনেকৈ আপোনাৰ ল'ৰা ছোৱালী বিপথে পৰিচালিত হ'ব পাৰে ধ্বংসৰ মুখলৈ যাব পাৰে আপুনি ঘৰৰ আগফালে পিছফালে কোনো এখন গছ পুলি ৰুই দিছে গছ পুলি ৰুই দি থৈ আহিছে আৰু তাৰ কোনো খবৰ লোৱা নাই ৰাতিপুৱা সন্ধিয়া সময়ত আপুনি তাৰ গছৰ গুৰিত পানী ঢালা নাই চাৰিওফালে জেওৰা দিয়া নাই তেতিয়া কি হ'ব
যেতিয়াই গছৰ পাতবিলাক ওলাই আহিব তেতিয়া ছাগলীয়ে খাব, গৰুৱে খাব, কোনো সৰু ল'ৰা ছোৱালীয়ে পাতবিলাক ছিঙি পেলাব। এনেকুৱা ধৰণে সেই গছডাল এটা সময়ত গৈ যদিও ডাঙৰ দীঘল হৈ উঠিব, কিন্তু ডাঙৰ হওঁতে বহুত সময় লাগিব আৰু ই বেছিকৈ ছাঁ দিব নোৱাৰিব, কাৰণ সৰুতে ই বহুত কষ্ট পাইছে। ই বেছি মোটা নহ'ব, ই বেছি কাঠ দিব নোৱাৰিব। ঠিক তেনেকুৱা শ্ৰদ্ধাৰ গাৰ্জিয়ানসকল, আপোনাৰ ল'ৰা ছোৱালীও আপোনাৰ একোটা গছ পুলিৰ দৰে। আপুনি যদি স্কুলত দি কিনে পাহৰি গৈছে, হয় পঢ়িব এতিয়া, আমাৰ কোনো দায়িত্ব নাই, পইচা লাগে দিম, পঢ়ি থাকক। আপুনি গছৰ গুৰিত পানী ঢালাৰ দৰে আপুনি একো ভূমিকা পালন কৰা নাই। চাৰিওফালে গছটোক জেওৰা দিয়াৰ দৰে আপুনি তাক কোনো ধৰণৰ নিজৰ নজৰত ৰখা নাই, নিজৰ নিয়ন্ত্ৰণত ৰখা নাই, নিজে তাৰ তত্ত্বাৱধান লোৱা নাই। হয় আপোনাৰ ল'ৰা এদিন হয়তো ডাঙৰ দীঘল হৈ উঠিব, সেই গছডালৰ দৰে ই বেছিকৈ গছডালে যেনেকৈ বেছিকৈ ছাঁ দিব নোৱাৰিব, বেছি কাঠ দিব নোৱাৰিব, সুস্বাদু ফল দিব নোৱাৰিব, ঠিক তেনেকুৱা আপোনাৰ ল'ৰাও এদিন ডাঙৰ দীঘল হ'ব, কিন্তু আপুনি আশা কৰা মতে তাৰ পৰা ফল নাপাব। সেইকাৰণে শ্ৰদ্ধা গাৰ্জিয়ানসকল, আপোনালোকে ল'ৰা ছোৱালীৰ ওপৰত গুৰুত্ব দিয়ক। কামটো আছেই, বিভিন্ন ধৰণে ব্যস্ত থাকে, কিন্তু ঘৰত ল'ৰা ছোৱালীৰ লগত আজিকালিৰ যুগৰ লগত মিলি চলিব লাগিব। আমি ফ্ৰেণ্ডলি বিহেভ কৰিব লাগিব ল'ৰা ছোৱালীসকলৰ লগত। ল'ৰা ছোৱালীক আমি সদায় সমালোচনা কৰিব নালাগিব, বেলেগৰ লগত তুলনা কৰি থাকিলে নহ'ব। তেওঁলোকক সাহস দিব লাগিব, উৎসাহিত কৰিব লাগিব। অমুকৰ ল'ৰা এইটো হ'ল, সেইটো হ'ল, ইমান পাৰ্চেণ্ট পালে ভাল হ'ল, এইবিলাক আপোনাৰ ল'ৰাৰ সন্মুখত কৈ থাকিলে আপোনাৰ ল'ৰাই কষ্ট পাব আৰু তাৰ আত্মবিশ্বাস কমি যাব। গতিকে এই ক্ষেত্ৰত আপোনালোক সচেতন হ'ব। যেতিয়াই যিটো পৰিস্থিতি আহে সন্মুখত, সেই পৰিস্থিতি সম্পৰ্কে কিছু জ্ঞান দিবলৈ চেষ্টা কৰিব, আৰু তাৰ কাৰণে আপুনি তাক একেবাৰে পঢ়াৰ টেবুলত বহাই শিক্ষকৰ দৰে ক্লাছ দি থকাৰ প্ৰয়োজন নাই। আপুনি যিকোনো সময়ত, জিৰণি সময়ত, ভাত খোৱাৰ সময়ত, শুই থকাৰ সময়ত আপুনি তাৰ লগত আলোচনা কৰিব পাৰিব, আৰু তাৰ যোগেদি আপোনাৰ ল'ৰাৰ পাৰ্চনেলিটি ডেভেলপ হ'ব। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু সময়ৰ অভাৱ আছে, সময় এটা নিৰ্দিষ্ট সময় বান্ধি দিয়া হৈছে, তথাপিও এতিয়া মই তোমালোকৰ পাঠ্যপুথিৰ সৈতে জড়িত কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে তোমালোকে তোমালোকৰ যিটো চিলেবাছ আছে সেইটো বুজি পাব লাগিব। প্ৰথম কথা, চিলেবাছটো বুজি পাব লাগিব, যিহেতু এসপ্তাহমান আগতেই চিলেবাছটো কিছু সাল সলনি ঘটিছে। প্ৰথম কথা হ'ল, অৰ্থবিজ্ঞানৰ আগতে 2টা লেচন আছিল। এই বছৰ জানুৱাৰীৰ পৰা 3টা লেচন দিয়া হৈছিল, যদিও এতিয়া আকৌ 2টা লেচনে আছে। সেই কথাটো তোমালোক জানিব লাগিব। যিটো লেচন ইতিমধ্যে কমাই দিয়া হৈছে, সেইটো লেচন পঢ়ি থাকিলেতো নহ'ব। প্ৰথম কথা হ'ল, তোমালোকৰ অৰ্থবিজ্ঞানৰ প্ৰথম পাঠটো হৈছে মুদ্ৰা আৰু বেংক ব্যৱস্থা। সেই পাঠটো তোমালোকৰ সম্পূৰ্ণকৈ প্ৰয়োজন আছে, যিমানবোৰ টপিক আছে গোটেইখিনি লাগিব। দ্বিতীয় পাঠটো হৈছে অৰ্থনৈতিক উন্নয়ন। এই অৰ্থনৈতিক উন্নয়নৰ সকলোবোৰ বিষয়বস্তু লাগিব, মাত্ৰ এটা বিষয় তোমালোকে ইয়াত স্কিপ কৰিব পাৰিবা। অৰ্থনৈতিক উন্নয়নৰ লেচনটোৰ একেবাৰে শেষৰ যিটো টপিক আছে, অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনা, এই যিটো টপিক, সেই টপিকটো তোমালোকৰ এইবাৰ পৰীক্ষাত ইয়াৰ ওপৰত কোনো প্ৰশ্ন নাহে, সেইটো কমাই দিয়া হৈছে। আৰু আমাৰ অধিকাৰ আমাৰ দায়িত্ব নামৰ যিটো পাঠ নতুনকৈ সংযোজন কৰা হৈছিল, সেই পাঠটো এই ইতিমধ্যে আকৌ কমাই দিয়া হৈছে। গতিকে আগৰ দৰেই তোমালোকৰ 2টা লেচনেই থাকিব। অৰ্থনৈতিক উন্নয়নৰ মাত্ৰ শেষৰ টপিকটো তোমালোকে বাদ দিলেই হৈ যাব। এতিয়া কথা হ'ল, চোৱা, অৰ্থবিজ্ঞান খুবেই সহজ বিষয় এটা, কোনো টান কথা ইয়াত নাই। আমি দৈনন্দিন জীৱনত বিভিন্ন পৰিৱেশ পৰিস্থিতিত বিভিন্ন সময়ত যিসমূহ কাৰুকাৰ্য আমি সংঘটিত কৰোঁ বা যিসমূহ কাৰুকাৰ্য আমি দেখা পাওঁ, সেই প্ৰতিটো কাৰুকাৰ্যই অৰ্থবিজ্ঞানৰ লগত জড়িত। কাৰণ আমি জানো যে অৰ্থবিজ্ঞান বুলি ক'লে ইয়াত টকা পইচাৰ কথাটো আহি যায়, আৰু যিকোনো ক্ষেত্ৰতেই টকা পইচাৰ দিশটো জড়িত হৈ থাকে। এতিয়া অৰ্থবিজ্ঞানৰ মূল বিষয়বস্তু বুলি ক'বলৈ যাওঁতে ইয়াত যদিও উৎপাদনৰ কথা আছে, উৎপাদকৰ কথা আছে, উপভোক্তাৰ কথা আছে, বজাৰ আছে, যোগান আছে, চাহিদা আছে, আয় আছে, ব্যয় আছে, মূলধন আছে, বিনিয়োগ আছে, লাভ আছে, লোকচান আছে, সম্পদ আছে, বিভিন্ন ধৰণৰ বিষয় ইয়াত জড়িত হৈ আছে। বজাৰ ব্যৱস্থাৰ কথা, বেংক ব্যৱস্থাৰ কথা, মুদ্ৰাৰ কথা ইত্যাদিবোৰ বিষয় ইয়াত জড়িত হৈ আছে। কিন্তু যিহেতু সময় এটা নিৰ্দিষ্ট বাক্যই বান্ধি দিয়া হৈছে, সেইকাৰণে মই
এই তোমালোকৰ সিলেবাসৰ বাহিৰৰ কথাখিনি আলোচনা কৰিব বিচৰা নাই যেহেতু তোমালোক মেট্ৰিক দিবলৈ গৈ আছা আৰু মেট্ৰিক পৰীক্ষাত আহিব পৰা প্ৰশ্নৰ বিষয়বস্তুসমূহ আলোচনা কৰিলে তোমালোকৰ এটা হয়তো ভাল নাম্বাৰ পোৱাৰ ক্ষেত্ৰত উপকাৰ হ'ব সেইকাৰণে মই তোমালোকৰ অৰ্থবিজ্ঞানৰ যি দুটা লেসন আছে সেই দুটা লেসনৰ ওপৰত থুলমূল আলোচনা কৰিব বিচাৰিছোঁ দুটা লেসন সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে প্ৰায় 6-7টা মান ক্লাছ লাগি যাব ইয়াতে গোটেইখিনি কথা আলোচনা কৰাটো সম্ভৱ নহয় তথাপিও মই চেষ্টা কৰিম সহজভাৱে আমি অৰ্থবিজ্ঞানটো সহজভাৱে কেনেকৈ আয়ত্ত কৰিব পাৰি তোমালোকৰ লেসনটো যেটো প্ৰথম পাঠ সেইটো মুদ্ৰা আৰু বেংক ব্যৱস্থা এতিয়া মুদ্ৰাৰ কথা যদি কোৱা মুদ্ৰা বুলি ক'লে আমি কি বুজি পাওঁ বিশেষকৈ টকা পইচাৰ কথা আমি বুজি পাওঁ টকা পইচা এতিয়া আমাৰ ভাৰতবৰ্ষত বা আমি অসমত টকা বুলি কওঁ তাক সেইটো মুদ্ৰা এতিয়া সেই একে বস্তুটো আমেৰিকাতো তাক টকা বুলি নকয় তাক ডলাৰ বুলি কয় আকৌ বাংলাদেশতো তাক টকা বুলি নকয় তাক টাকা বুলি কয় এই দেশ অনুপাতে ঠাই অনুপাতে নামটো ইয়াৰ বেলেগ বেলেগ কিন্তু ইয়াৰ কমন নামটো হৈছে মুদ্ৰা মুদ্ৰা কাক কয় মুদ্ৰা এনেকুৱা এটা বস্তু যিয়ে মানুহৰ অভাৱ পূৰণ কৰাৰ কাৰণে বিনিময়ৰ মাধ্যম হিচাপে কাম কৰিব পাৰে মই তোমাৰ পৰা কিবা এটা বস্তু লৈছো মই তোমাৰ পৰা ধৰি লোৱা এখন কিতাপেই লৈছো সমাজ বিজ্ঞান কিতাপখন লৈছো তাৰ বিনিময়ত তোমাক কিবা দিব লাগিব তাৰ বিনিময়ত মই কি দিম তাৰ বিনিময়ত মই তোমাক চাউল ডালি দিলে নহব হেতু পুৰণিকলীয়া প্ৰথা লৈ যাব বিনিময়ত তোমাক এই টকা দিব লাগিব মানে মুদ্ৰা দিব লাগিব গতিকে মানুহে কোনো এটা বস্তু লেনদেন কৰাৰ সময়ত বিনিময়ৰ মাধ্যম হিচাপে কাম কৰিছে আৰু যাৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে যাক সকলোৱে উজৰ আপত্তি কোনো ধৰণৰ উজৰ আপত্তি নকৰাকৈ মানি লয় সেইটোৱে হৈছে মুদ্ৰা আমি সহজ কথা যেটো আমাৰ টকাৰ কথা বুজি পাওঁ এই টকাটো কি কৰি আছে বিনিময়ৰ মাধ্যম হিচাপে কাম কৰি আছে আমি বজাৰৰ পৰা দোকানৰ পৰা যি কোনো বস্তুৱে নিকিনো কিয় তাৰ বিনিময়ত আমি কি দিও টকাই দিও আমি কোনো বস্তু যদি আনৰ ওচৰত বিক্ৰী কৰো তাৰ বিনিময়ত আমি কি লওঁ টকাই লওঁ এই মুদ্ৰাই লওঁ আৰু এই মুদ্ৰাটোৰ এটা বিশেষ পাৱাৰ আছে এটা বিশেষ গুণ আছে ইয়াক সকলোৱে গ্ৰহণ কৰে ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা ফোন আহিছিল ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে সকলোৱে তাক গ্ৰহণ কৰে এনেকুৱা বস্তু হৈছে মুদ্ৰা আজি আমি যেটো টকা পাই আছো আমি যেটো টকা ব্যৱহাৰ কৰি আছো সেইটোৱেই তো আমাৰ কাৰণে মুদ্ৰা এইটো এটা সময়ত গৈ মুদ্ৰা হৈ নাথাকিবও পাৰে তাৰ এটা বাস্তৱ উদাহৰণ হৈছে আগতে যে 500 টকীয়া নোট আৰু 1000 টকীয়া নোট আছিল 2016 চনত তাক বন্ধ কৰি দিয়া হল এতিয়া যদি নোট যদি তোমাৰ সন্মুখত ডিস্টার্ব হৈ আছে বাৰে ফোন আহি আছে তো সেই টকাটোৰ বৰ্তমান এই দুটা গুণ নাই সেই টকাটোৱে বৰ্তমান বিনিময়ৰ মাধ্যম হিচাপে কাম কৰিব নোৱাৰে আৰু তাক কোনো গ্ৰহণো নকৰে গতিকে সেইটো কেতিয়া আমি মুদ্ৰা বুলি ক'ব নোৱাৰি এটো এটা সাধাৰণ কাগজৰ দৰে হৈ আছে বৰ্তমান এতিয়া স্বমমৰ ছাত্ৰ-ছাত্ৰীসকল আজি যেটো মুদ্ৰা আমি দেখা পাই আছো হেতু একেদিনাই আজিৰ অৱস্থা পোৱা নাই তাৰ এটা হিষ্ট্ৰী আছে আদিম যুগত মানুহে নিজৰ প্ৰয়োজনসমূহ পূৰণ কৰিব লগা হৈছিল আৰু প্ৰত্যেকটো সকলো বস্তু নিজে উৎপাদন কৰিব পৰা নাছিল তাৰ কাৰণে আনৰ সহায় ল'ব লগা হৈছিল আনৰ পৰা বস্তু ল'ব লগা হৈছিল তেতিয়া তোৰ এই মুদ্ৰা নাছিল টকা নাছিল সেই সময়ত পণ্য বিনিময় প্ৰথা আছিল পণ্য মানে বস্তু বিনিময় মানে লেনদেন কৰা আৰু প্ৰথা মানে নিয়ম এনেকুৱা এটা নিয়ম আছিল যেটো নিয়মত দুজন ব্যক্তিৰ মাজত বস্তুৰ খলনি বস্তুৰ লেনদেন কৰা হৈছিল ধৰি লওক তুমি আৰু মই মোৰ চাউলৰ প্ৰয়োজন হৈছে মোৰ 5 কেজি চাউল লাগে তোমাৰ ওচৰত 5 কেজি চাউল আছে তোমাৰ পৰা মই 5 কেজি চাউল লৈছো এতিয়া তোমাৰ আলুৰ প্ৰয়োজন মোৰ ওচৰত আলু আছে চাউলৰ বিনিময়ত তোমাক মই আলু দি দিছো এই যে তোমাৰ পৰা লৈ মই নিজৰ প্ৰয়োজন পূৰণ কৰিলো আৰু মোৰ পৰা লৈ তুমি তোমাৰ প্ৰয়োজন পূৰণ কৰিলা এইটো যেটো প্ৰথা আছিল
সেইটোৱে হৈছে পণ্য বিনিময় প্ৰথা। এতিয়া এই প্ৰথাটোতো বৰ্তমান নাই, ইয়াক কিয় বাদ দিয়া হ'ল? নিশ্চয় তাৰ মাজত কিছুমান সমস্যাই দেখা দিছিল, কিছুমান সমস্যা আছিল। কি কি সমস্যা আছিল? এই যে মই অলপ আগতে ক'লো, তোমাৰ পৰা মই চাউল লৈছোঁ, মোৰ পৰা তুমি আলু লৈছা, বিনিময় হৈছে। কিন্তু কেতিয়াবাতো এনেকুৱা হয় যে মোৰ চাউলৰ প্ৰয়োজন, তোমাৰ ওচৰত চাউল আছে, কিন্তু তোমাৰ আলুৰ প্ৰয়োজন, মোৰ ওচৰত আলু নাই। তেতিয়াহ'লেতো বিনিময় নহ'ব। এইটো এটা সমস্যা আছিল। যেতিয়া দুজন ব্যক্তিৰ মাজত অভাৱৰ মিল নাথাকিব, মোৰ যিটো অভাৱ সেইটো তোমাৰ ওচৰত নাই, তোমাৰ যিটো অভাৱ সেইটো মোৰ ওচৰত নাই, বা এজনৰটো থাকিলেও আনজনৰটো নাই, তেনেকুৱা ক্ষেত্ৰত বিনিময় নহ'ব। এইটো এটা অসুবিধা আছিল। 2 নম্বৰ অসুবিধা আছিল যে ধৰি লোৱা অভাৱৰ মিল আছে, মই বিচৰাটো তোমাৰ ওচৰত আছে, তুমি বিচৰাটো মোৰ ওচৰত আছে। এতিয়া মই তোমাৰ পৰা 5 কেজি চাউল লৈছোঁ, তাৰ বিনিময়ত তোমাৰ আলু লাগে। এই 5 কেজি চাউলৰ বিনিময়ত তোমাক কিমানখিনি আলু দিম মই, তাৰ এটা নিৰ্দিষ্টটো একক নাই। ধৰি লোৱা 3 কেজি আলু তোমাক দিলোঁ। এতিয়া আন এজনে আকৌ তোমাৰ পৰা 5 কেজি চাউল লৈছে, লৈ কিনে তোমাক এতিয়া মাছ দিব। এতিয়া তুমি কিমানখিনি মাছ ল'বা? 5 কেজি চাউলৰ বিনিময়ত কিমানখিনি মাছ তোমাক দিব লাগিব, তাৰোতো কোনো নিৰ্দিষ্ট হিচাপ নাই। গতিকে এটা বস্তুৰ সলনি আন এটা বস্তু লেনদেন কৰিবলৈ যাওঁতে কোনো নিৰ্দিষ্ট একক নাছিল, আৰু এই ক্ষেত্ৰত বহুত সমস্যাৰ সন্মুখীন হৈছিল মানুহসকলে। গতিকে এইটো এটা সমস্যা। প্ৰথমটো পালোঁ যে অভাৱৰ মিল নাথাকিলে বিনিময় নহ'ব। দ্বিতীয়টো হৈছে যেতিয়া মানুহৰ লেনদেন কৰিছিল তেতিয়া কোনো নিৰ্দিষ্ট একক নাছিল, সেইটো এটা ডাঙৰ সমস্যা হিচাপে দেখা দিছিল। বহুত সময়ত দেখা গৈছিল যে ধৰি লোৱা তোমাৰ পৰা মই 5 কেজি চাউল ল'লোঁ, তাৰ বিনিময়ত তোমাক এটা মই গৰু দিব লাগে। মোৰ গৰু আছে, তোমাক গৰু দিম, আন বেলেগ বস্তু মোৰ ওচৰত নাই। মই 5 কেজি চাউল লৈছোঁ, এতিয়া 5 কেজি চাউলৰ বিনিময়ততো গৰু এইটো নিমিলে, গৰুৰ মূল্য নিশ্চয় তাতকৈ বহুত বেছি হ'ব। এই ক্ষেত্ৰত কি অসুবিধা হৈছিল যে 5 কেজি চাউল যে মই ল'লোঁ, তাৰ বিনিময়ত এটা ডাঙৰ গৰুৱে দিব লগা হৈছিল। ভাগ কৰাৰ অসুবিধা হৈছিল। আমিতো গৰুটোক ভাগ কৰি দিব নোৱাৰি, গৰুটো কাটি এটা অংশটো দিব নোৱাৰি। গতিকে কিছুমান সৰু বস্তুৰ লগত ডাঙৰ বস্তুৰ যেতিয়া বিনিময় হৈছিল, তেতিয়া এই ভাগ কৰাৰ যিটো অসুবিধা সেইটো দেখা দিছিল। লগতে জমা কৰাৰ অসুবিধা আছিল। বৰ্তমান সময়ত আমি যেনেকৈ টকাবিলাক জমা কৰি ৰাখিব পাৰি, মুদ্ৰা জমা কৰি ৰাখিব পাৰি, বহুত দিনলৈ জমা কৰি ৰাখিম, কোনো ধৰণৰ নষ্ট নহয়, ক্ষয় ক্ষতি নহয়। কিন্তু বিনিময় প্ৰথাত বস্তুবিলাক ঘৰলৈ আনি জমা কৰি থ'লে এটা নিৰ্দিষ্ট সময়ৰ পিছত গোটেইবোৰ নষ্ট হৈ গৈছিল, গেলি পচি শেষ হৈ গৈছিল। গতিকে এই মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰিব পৰা নাছিল। ইত্যাদি ধৰণৰ অসুবিধা থকাৰ কাৰণেই এই বিনিময় প্ৰথাটো, পণ্য বিনিময় প্ৰথাটো মানুহে বৰ্জন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত জন্তুমান প্ৰথা আহিছিল। মানুহে লক্ষ্য কৰিছিল যে সেই সময়ত ছাগলীৰ সংখ্যাটো বহুত বেছি আছিল। এতিয়া আমি যেনেকৈ মুদ্ৰা হিচাপে টকাক ব্যৱহাৰ কৰি আছোঁ, সেই সময়ত মানুহে মুদ্ৰা হিচাপে ছাগলী ব্যৱহাৰ কৰিছিল। যিকোনো বস্তু লেনদেনৰ ক্ষেত্ৰত মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল ছাগলী। যদিও আন কিছুমান 2-এটা জন্তু আছিল, ছাগলীটোৰ প্ৰচলন বেছি আছিল। এই ক্ষেত্ৰতো কিছুমান সমস্যাই দেখা দিছিল। চাবা, আমি বৰ্তমান সময়ত কি কৰোঁ, বজাৰ কৰিবলৈ যাওঁতে আমি পকেটত টকা লৈ যাওঁ আৰু এটা খালী এটা বেগ লৈ যাওঁ, কোনো অসুবিধা নহয়। কিন্তু সেই সময়ত কি হৈছিল, মানুহে বজাৰ কৰিবলৈ যাওঁতে মানুহে টকা হিচাপে সেই সময়ত ছাগলী লৈ যাব লগা হৈছিল। এতিয়া ছাগলীৰ এটা স্বভাৱ আছে, ছাগলীক তুমি যিমানে সন্মুখৰ ফালে টানিবা, ই চাবা একে ঠাইতেই ই হেঁচি ধৰিব, নহ'লে পিছফালে টানি থাকিব। তো এনে পৰিস্থিতিত কি হৈছিল, টকাকো গাড়ী দি লৈ যাব লগা হৈছিল। ছাগলীকতো টকা হিচাপে ব্যৱহাৰ কৰিছে মানুহে। গতিকে এই ছাগলীবিলাক গাড়ীৰে বা ঠেলাত উঠাই সেই ধৰণে বজাৰলৈ লৈ যাব লগা হৈছিল। আৰু বজাৰলৈ লৈ গৈ তোমাৰ প্ৰয়োজনীয় বস্তুখিনি লোৱাৰ পিছত ছাগলীটো যে সেই দোকানীজনক দিবা, এই ক্ষেত্ৰত দোকানীজনেও বিভিন্ন ধৰণৰ আপত্তি কৰিছিল।
দোকানীজনৰ হয়তো লাগে বগা ছাগলী, তুমি দিছা কলা ছাগলী, তেওঁৰ লাগে ডাঙৰ ডাঙৰ ছাগলী, তুমি দিছা সৰু ছাগলী। এই ধৰণে অসুবিধাই দেখা দিছিল। আৰু বহুত সমস্যা আছিল। ধৰি লোৱা তুমি বহুত বস্তু উৎপাদন কৰিছা, সেইখিনি বজাৰত বিক্ৰী কৰিছা, তাৰ বিনিময়ত টকা হিচাপে বহুত ছাগলী পাইছা। এতিয়া ইমানবোৰ ছাগলী তুমি আকৌ গাড়ী ভাড়া কৰি ঘৰলৈ আনিব লগা হৈছে। ঘৰলৈ আনি এই টকাখিনি মানে ছাগলীখিনি টকা হিচাপে ছাগলীখিনিয়ে কাম কৰিছে। এই ছাগলীখিনি ৰখাৰ কাৰণে তুমি এটা ঘৰ বনাব লগা হৈছে। চিন্তা কৰা, টকা থবলৈ যদি এটা এক্সট্ৰা ঘৰ বনাব লগা হয়, এইটোতো বহুত ডাঙৰ এটা সমস্যা। আৰু বহুত সময়ত কি হয়, টকা মৰিও গৈছে। তাৰমানে ছাগলীখিনি বহুত সময়ত মৰিছে, বিভিন্ন ধৰণৰ বেমাৰ আহিছে, মহামাৰীৰ সময়ত গোটেই ছাগলীখিনি মৰি গৈছে। তেতিয়া ইমান ধনী মানুহজন একে ৰাতিতেই দুখীয়ালৈ পৰিণত হৈছে। গতিকে এই ধৰণৰ সমস্যা আছিল। তাৰ কাৰণে এই জন্তুমান প্ৰথাটো মানুহে কি কৰিলে, বৰ্জন কৰিলে। তাৰপিছত অমুদ্ৰিত ধাতু, অমুদ্ৰিত তাৰমানে তাক কোনো ধৰণৰ মেচিনত দি কোনো আকাৰ আকৃতি দিয়া হোৱা নাই। সেই সময়ত সোণ ৰূপৰ পৰিমাণ অলপ বেছি আছিল, সেইকাৰণে মানুহে ছাগলীটো বৰ্জন কৰি এতিয়া অমুদ্ৰিত অৱস্থাত সোণ ৰূপ বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰিলে। ইয়াতো কিছু সমস্যাই দেখা দিছিল। এতিয়া দোকানৰ পৰা তুমি এটা বস্তু ল'লা, লৈ কিনে সোণৰ টুকুৰা দিলা। এতিয়া দোকানীজনৰ সন্দেহ হৈছে যে এই সোণ টুকুৰা নকল নে আচল। তাৰ কাৰণে এই সোণটো পৰীক্ষা নিৰীক্ষা কৰিব লগা হৈছিল। তাৰ কাৰণে এটা প্ৰচেছৰ প্ৰয়োজন হৈছিল। তুমি এটা বস্তু লৈছা, তুমি চাউল লৈছা, আনি ঘৰত আনি ভাত বনাই খাবা, তেতিয়া তোমাৰ যদি এই টকাটো পৰীক্ষা কৰাৰ কাৰণে আন কোনোবা ঠাইলৈ পঠাই দিয়া হয়, তাৰ ৰিজাল্ট অহাৰ পিছত যদি তুমি সেই বস্তুটো ঘৰলৈ আনিব পাৰা, তেতিয়াহ'লে তাততো বহুত ধৰণৰ সমস্যাই দেখা দিছে। এই ধৰণৰ সমস্যা থকাৰ কাৰণে কি কৰা হ'ল, এই অমুদ্ৰিত ধাতুটো বৰ্জন কৰা হ'ল। তাৰপিছত মুদ্ৰিত অৱস্থাত ধাতু তৈয়াৰ কৰা হ'ল। তাৰমানে বৰ্তমান যিটো কইনছ, যিটো আমি কেঁচা টকা বুলি কওঁ, 1 টকা 2 টকা 5 টকীয়া বা 10 টকাৰ বৰ্তমান যিটো এই কইন আছে, সেইটোৰ কথা। এই আগততো এই 10 টকা 5 টকা নাছিল, 5 পইচা 10 পইচা 20 পইচা 25 পইচা এই ধৰণৰ কেঁচা টকা আছিল। আৰু তাত ভালে ভালে বহুত দিন চলিছিল, কিন্তু পৰৱৰ্তী সময়ত তাতো বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছিল। যেতিয়া এটা বৃহৎ অংকৰ যেতিয়া হিচাপ কৰা হয়, তেতিয়া সেই ক্ষুদ্ৰ ক্ষুদ্ৰ পইচাবিলাক তাতে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। ধৰি লোৱা তুমি এখন ঠাইত মাটি কিনিছা, তুমি আধা বিঘা মাটি কিনিছা, তাত তোমাৰ 50,000 টকা বা 1 লাখ টকা দিব লগা হৈছে। এই 5 পইচা 10 পইচাকৈ 50,000 টকা এক ঠাইত জমা কৰিলে কিমান পৰিমাণৰ হ'ব? এই পইচাও কিজানি গাড়ীৰে লৈ যাব লগা হৈছিল। তো সেইকাৰণে পিছত কি কৰিলে, এই মুদ্ৰিত অৱস্থাত ধাতুবিলাক ৰাখি, সেই পইচাবিলাক ৰাখি তাৰ লগতে আৰু উন্নত ধৰণে চিন্তা কৰা হ'ল, কাগজী মুদ্ৰাৰ কথা ভবা হ'ল। আৰু সেইমতে কাগজী মুদ্ৰাৰো তৈয়াৰ হ'ল, প্ৰচলন আৰম্ভ হ'ল। বৰ্তমান সময়ত আমি এই কাগজী মুদ্ৰাটো ব্যৱহাৰ কৰিবলৈ পাই আছোঁ। গতিকে আমি এই সম্পৰ্কে জানিলোঁ যে আজিৰ কাগজী মুদ্ৰাটো একেদিনাই হোৱা নাই। মানুহে বিভিন্ন ধৰণৰ সমস্যা অনুভৱ কৰাৰ পিছতহে লাহে ধীৰে মানুহে এইটো কালক্ৰমত গৈ এটা সময়ত আৱিষ্কাৰ কৰিবলৈ, উদ্ভাৱন কৰিবলৈ সক্ষম হৈছিল। আৰু বৰ্তমান সময়ত মানুহ আৰু এখোজ আগবাঢ়ি গৈ চেকৰ প্ৰচলন আৰম্ভ হৈছে। চেক এতিয়া কাগজী মুদ্ৰাও এতিয়াতো কোটি কোটি টকাৰ হিচাপ হয়। যেতিয়া কোটি কোটি টকাৰ হিচাপ হ'ব, তেতিয়া এই কাগজী মুদ্ৰাবিলাক বহুত মানে আকাৰত বহুত বেছি হৈ যায়, সংখ্যাত বহুত বেছি হৈ যায়। এতিয়া ইমান বেছি অংকৰ যেতিয়া হিচাপ হয়, তেতিয়া এই টকাবিলাকৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হয়। তাৰ কাৰণে এতিয়া বৰ্তমান মানুহে চেক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। চেক সৰু এটা কাগজ, 100 টকীয়া নোটৰ দৰে এটা কাগজ। সেই কাগজটো পকেটত ৰাখিলে এইটো হেৰাই যোৱাৰো কোনো সম্ভাৱনা নাথাকে, কোনো চুৰি ডকাইতিও নকৰে, সেইটো খালী থাকিব। যেতিয়া য'ত যিজন মানুহক তোমাৰ 10 লাখ টকা 1 কোটি টকা দিব লগা হৈছে, তেতিয়া মানুহজনৰ সন্মুখত তুমি 1 এটা বহাই পিছফালে যিমান লাগে 0 বহাই দিয়া, 1 কোটি হৈ যাব। তেতিয়া তুমি সেই চেকটো মানুহজনক দি দিয়া আৰু মানুহজনে বেংকৰ পৰা পইচা উঠাই ল'ব পাৰিব।
এই ধৰণে মানুহ এডভান্স হৈ এইটো প্ৰচলন আৰম্ভ হৈছে কিছুদিন পিছত হয়তো এতিয়া উন্নত দেশবিলাকত আৰম্ভ হৈছে কিছুদিন পিছত হয়তো আমাৰ ইয়াতো কেশলেছ সিস্টেমটো আহি যাব কেশলেছ তাৰ মানে তাতে টকাৰ লেনদেন নাথাকিব কোনো টকা বুলি কোনো কথা নাথাকিব টকা নোহোৱাকৈ লেনদেন হ'ব ধৰি লোৱা তুমি কাৰোবাৰ ঘৰত কিবা এটা কাম কৰিছা তোমাক 1000 টকা দিছে কেনেকৈ দিব তোমাক টকা নিদিয়ে সেই মালিকে তোমাৰ বেংকৰ একাউণ্টত 1000 টকা দি দিব তুমি গম পালা মেছেজ আহিল 1000 টকা তুমি পাইছা তোমাৰ একাউণ্টত থাকিল তোমাৰ হাতত কিন্তু 1 টকাও নাই এবাৰ তোমাক মই পঢ়ালো তাৰ বিনিময়ত তুমি মোক 500 টকা দিবা তুমি তেতিয়া কি কৰিবা মোৰ একাউণ্টত 500 টকা তাৰ পৰা তুমি দি দিলা মোৰ হাতত পইচা নাই পকেটত 1 টকাও নাই মোৰ 500 টকা এই একাউণ্টত আছে মই গেলামালৰ দোকানৰ পৰা চাউল দালি কিনিব লাগে মই কিনিছো কিনে তাতে 300 টকা মই দোকানীৰ একাউণ্টত সেন্ড কৰি দিছো এই যে এটা প্ৰক্ৰিয়াৰ মাজেদি যে লেনদেন বিলাক হৈ আছে ইয়াত এটা টকাও কাৰো হাতত নাই কিন্তু সকলোৰে প্ৰয়োজনসমূহ পূৰণ হৈ আছে গতিকে এনেকৈ কেশলেছ সিস্টেমটো দিনে দিনে আহি আছে এই ধৰণে আজিৰ অৱস্থাত আমি মুদ্ৰাটো পাইছো ইয়াৰ পিছত আমি মুদ্ৰা কিছুমান বৈশিষ্ট্যৰ কথা আলোচনা কৰিব পাৰো চোৱা এই যে আমি যেটো টকা বুলি জানো সেইটোটো মুদ্ৰা এতে এই টকাৰ কি বৈশিষ্ট্য আছে প্ৰথমতেই তো আমি জানো যে মুদ্ৰাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে যে ইয়াক সকলোৱে মানি লয় কোনো উজাৰ আপত্তি নকৰে কোনো তাক অগ্ৰাহ্য নকৰে নলও বুলি নকয় ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে এইটো এটা তাৰ বৈশিষ্ট্য বা এটা গুণ মুদ্ৰাসমূহ সমজাতীয় হয় এটা 10 টকীয়া নোট গোটেই ভাৰতবৰ্ষত যিমান 10 টকীয়া নোট আছে সকলো 10 টকীয়া নোটেই একে সমান আকাৰ আকৃতি দেখাই শুনাই একে নিচিনা হ'ব লাগিব এইটো এটা ইয়াৰ বৈশিষ্ট্য কাৰণ যদি 10 টকীয়া নোট কিছুমান 10 টকীয়া নোট ইমানখিনি কিছুমান ইমানখিনি কিছুমান বলে এটা কিতাপৰ সমান আন কিছুমান আকৌ বাতৰি কাকতৰ সমান এনেকুৱা যদি বৈসাদৃশ্যপূৰ্ণ মুদ্ৰা হয় তেতিয়ালে সেইটো কিন্তু আমি মুদ্ৰা বুলি ক'ব নোৱাৰি একে মূল্যৰ একে মুদ্ৰা গোটেইখিনি একে নিচিনাই হ'ব লাগিব তাৰ পিছত আৰু বৈশিষ্ট্য আছে যে ইয়াক চিনাক্ত কৰাটো সহজ মুদ্ৰাক আমি সহজতে চিনাক্ত কৰিব পাৰি হসা কথা তুমি বহুত দূৰতো যদি 100 টকীয়া নোট এটা পৰি থকা দেখা পোৱা বহুত দূৰৰ পৰাও যদি তুমি দেখা পাইছা চিনি পাবা যে এটো টকা 100 টকীয়া নোট বহুত বিভিন্ন কাগজ পত্ৰৰ মাজত যদি 10 টকীয়া নোট এটা থাকে তুমি একদম 10 টকীয়া নোটৰ এটা কোণ দেখা পোৱাৰ লগে লগে তুমি গম পাবা যে হয় এটো টকা টকা চিনাক্ত কৰাটো ইমান সহজ কেতিয়াবা ৰাস্তা ঘাটে কিছুমান অন্ধ মানুহ দেখা পাও আমাৰ পৰা সহায় বিচাৰে যদি আমি 1 টকা 2 টকা বা 5 টকা বা 10 টকা এটা দিও তুমি খুদি চাবাচোন অন্ধ একো দেখা নাপায় তেখেতে এই টকাটো বা পইচাটো এনেকৈ হাতেৰে ছুই তেখেতে কৈ দিব পাৰিব যে এটো 10 টকীয়া নোট বা এটো 5 টকীয়া বা এটো 1 টকা এটো কৈ দিব পাৰিব তাৰ মানে ইয়াৰ দ্বাৰা বুজা গল যে টকা বা মুদ্ৰা চিনাক্ত কৰাটো চিনি পোৱাটো খুবেই সহজ তাৰ পিছত আৰু এটা বৈশিষ্ট্য আছে মুদ্ৰাৰ তাৰল্য গুণ আছে তাৰল্য মানে তৰল মানে পানী বুলি বুজিব পাৰি পানীয় পদাৰ্থবিলাক এটা পানীক আমি যেটো পাত্ৰত থও লগে লগে সেইটো পাত্ৰৰ আকাৰ আকৃতি তেওঁ গ্ৰহণ কৰে সেই পানীয়ে আকাৰ আকৃতি এটা ৰূপ লয় মুদ্ৰাটো ঠিক তেনেকুৱা যিকোনো মুদ্ৰা একে সমান মূল্যৰ যিকোনো এটা বস্তুলৈ তৎক্ষণাত ৰূপান্তৰ হ'ব পাৰে মোৰ পকেটত এই মুহূৰ্তত 10 টকা আছে মই দোকানত গলো মই 10 টকা দামৰ এটা কলম ললো 10 টকাটো দোকানীজনক দি দিলো লগে লগে কলমটো মোৰ পকেটত আহিল অলপ আগতে আছিল 10 টকা নোট এটা আৰু এই মুহূৰ্তত আহিল 10 টকা দামৰ কলম এটা এই যে মুদ্ৰাটো তৎক্ষণাত কোনো ধৰণৰ ইয়াতে প্ৰসেস বা পৰীক্ষা নিৰীক্ষা ৰিজাল্ট অমুক আহাৰ পিছতহে ঘটনাটো হ'ব তেনেকুৱা নহয় তৎক্ষণাত টকাটোৱে কি হ'ব পাৰিছে বস্তুলৈ ৰূপান্তৰ হ'ব পাৰিছে এই টকাৰ এই গুণটো বা মুদ্ৰাৰ এই গুণটো তাৰল্য গুণ বুলি কোৱা হয় মুদ্ৰা আৰু এটা বৈশিষ্ট্য হৈছে যে মুদ্ৰা বিভাজনীয় হয় বিভাজনীয় এটো আমি একদম প্ৰ্যাকটিক্যালি গম পাও যে আমাৰ 2000 টকীয়া নোট আছে 500 টকীয়া নোট আছে 200 আছে 100 আছে 50 টকীয়া আছে একেবাৰে এনেকৈ আহি 1 টকা পৰ্যন্ত আছে তাৰ মানে ইয়াক একেবাৰে আমি ভাগ কৰি একেবাৰে সৰুলৈকে আনি লৈছো আমি লেনদেনৰ ক্ষেত্ৰত সুবিধা হোৱাৰ বাবে গতিকে এনেকৈ মুদ্ৰাক বিভাজন কৰি লোৱা হৈছে এইবিলাক এটা এটা মুদ্ৰাৰ বৈশিষ্ট্য এটা মুদ্ৰাৰ কাৰ্যবিলাক আছে সকলোবোৰ কথা যেহেতু আজিৰ এই প্ৰগ্ৰামটোৰ জৰিয়তে আলোচনা কৰিব নোৱাৰি গতিকে মই অলপ স্কিপ কৰিব লাগিব
কিজানি কিমান সময় বা গ'ল। প্ৰায় 1 ঘণ্টা 10 মিনিট সময় হৈ গৈছে প্ৰায়। ইতিমধ্যে যেহেতু সময় পাৰ হৈ গৈছে, মই ক্ষমা বিচাৰিছোঁ, কোনো যাতে বেয়া নাপায়। বহুত সময় হৈ গ'ল, কিন্তু এতিয়া কিছুমান কথা ক'ব লগা আছিল ল'ৰা ছোৱালীৰ সেই বিষয়বস্তু সম্পৰ্কে। এই ক্ষেত্ৰত মুদ্ৰাৰ কিছুমান সুবিধা অসুবিধাও আছে। সুবিধাবিলাক জানাই, মুদ্ৰাই আমাক বিভিন্ন ধৰণে সহায় কৰি আছে, বিনিময়ৰ মাধ্যম হিচাপে কাম কৰি আছে, এটা নিৰ্দিষ্ট একক হিচাপে কাম কৰি আছে। আমি ঋণ ধাৰৰ ক্ষেত্ৰতো মুদ্ৰাৰ সহায় লৈ আছোঁ, গতিকে মুদ্ৰাই আমাক বিভিন্ন ধৰণে সহায় কৰি আছে। এই ক্ষেত্ৰত মুদ্ৰাৰ কিছুমান অসুবিধাও আছে। মুদ্ৰাৰ কাৰণে এইটো আকৌ কেনেকুৱা কথা হ'ল, টকাই আমাক অসুবিধাত পেলাইছে নেকি, সমস্যাত পেলাইছে নেকি? নিশ্চয় সমস্যাটো পেলাইছে। মুদ্ৰাৰ কাৰণে কি হৈছে, সমাজত 2 শ্ৰেণীৰ মানুহৰ সৃষ্টি হৈছে। আমি দেখা পাই আছোঁ সমাজত আমি 1 শ্ৰেণীৰ মানুহক ধনী বুলি কওঁ আৰু আন 1 শ্ৰেণীৰ মানুহক আমি দুখীয়া বুলি কওঁ। এইটো কিহৰ ওপৰত ভিত্তি কৰি কওঁ? এইটো মুদ্ৰাৰ ওপৰত ভিত্তি কৰি আমি মানুহখিনিক 2টা ভাগত বিভক্ত কৰিছোঁ। এই মুদ্ৰাই মানুহক উচ্চ আৰু নিজ হিচাপে, উচ্চ আৰু নিম্ন হিচাপে 2টা ভাগত বিভক্ত কৰিছে। গতিকে টকাই কি কৰিছে, মুদ্ৰাই কি কৰিছে, আমাৰ সমাজত মানুহসকলৰ মাজত এটা বিভাজন আনি দিছে। এইটো এটা বেয়া কথা। দ্বিতীয়তে ক'ব পাৰি, আজিৰ এইখন সমাজত পৃথিৱীত যিমানবোৰ বেয়া কাম হৈ আছে, যিমানবোৰ অপকৰ্ম হৈ আছে, বিভিন্ন ধৰণৰ অসামাজিক কাম, অনৈতিক কাম, অপকৰ্ম, এই অবৈধ কাম, গোটেইবোৰ কাম কিন্তু মুদ্ৰাৰ কাৰণেই হৈ আছে। মানুহে টকাৰ প্ৰতি থকা দুৰ্বলতাৰ কাৰণেই মানুহে বিভিন্নজনক মাৰ্ডাৰ কৰি আছে, আনক ঠগি আছে, বিভিন্ন ধৰণে মানুহক অন্যায় অত্যাচাৰ কৰি হ'লেও মানুহে টকা আহৰণ কৰি আছে। গতিকে এই টকাৰ কাৰণেই মানুহ বহুত সময়ত বিপথে পৰিচালিত হয়, অসৎ পথ অৱলম্বন কৰা দেখা যায়। এইটো এটা সমস্যা। তৃতীয়তে ক'ব পাৰি যে মুদ্ৰাৰ পৰা কলা মুদ্ৰাৰ সৃষ্টি হয়। কলা মুদ্ৰা কাক কয়? এটা নিয়ম আছে, মানুহসকলৰ যেতিয়া এটা নিৰ্দিষ্ট পৰিমাণৰ টকা পইচা হাতত থাকে, ধৰি লওক 5 লাখ টকা, 5 লাখ টকাতকৈ বেছি টকা যেতিয়া মানুহৰ হাতত থাকিব, তেতিয়া সেই মানুহজনে চৰকাৰক এটা টেক্স দিব লাগিব। এইটো হ'ল নিয়ম। কিন্তু মানুহজনৰ হাতত 50 লাখ টকা আছে, 5 লাখ টকা থাকিলেই চৰকাৰক টেক্স দিব লাগে, কিন্তু মানুহজনৰ 50 লাখ টকা আছে। তাৰ পৰা কি কৰে মানুহজনে, চৰকাৰক হিচাপ দেখাই আছে যে মোৰ ওচৰত 15 লাখ টকা আছে। সেই 15 লাখৰ ওপৰত ভিত্তি কৰিয়েই চৰকাৰক টেক্স দিয়ে। এতিয়া বাকী থাকিল 35 লাখ টকা। 35 লাখ টকা চৰকাৰৰ পৰা গোপন ৰাখিছে, কাৰণ যাতে টেক্স দিব নালাগে। এই যে 35 লাখ টকা চৰকাৰক কোনো ধৰণৰ টেক্স নিদিয়াকৈ যে গোপনে ৰাখি দিলে এখন ঠাইত, সেই 35 লাখ টকাই হ'ব কলা মুদ্ৰা। চৰকাৰক টেক্স নিদিয়াকৈ যিখিনি টকা গোপনে ৰখা হয়, সেইখিনিক কলা মুদ্ৰা বুলি কোৱা হয়। আৰু কলা মুদ্ৰাটো এটা অৰ্থনৈতিক অপৰাধ, সেইটো ভাল কথা নহয়। ইয়াৰ পিছত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই পাঠটোত বেংকৰ বিষয়ে কিছু কথা আছে। মই বিশেষ একো আলোচনা কৰিব নোৱাৰিম, সময় যিহেতু বহুখিনি পাৰ হৈ গৈছে। বেংক বুলি ক'লে আমি কি বুজি পাওঁ? বেংক এটা বিত্তীয় অনুষ্ঠান। যেনেকৈ শিক্ষানুষ্ঠান আছে, শিক্ষানুষ্ঠানত কি কৰা হয়? শিক্ষা দিয়া হয় আৰু শিক্ষা লোৱা হয়। ধৰ্মীয় অনুষ্ঠান আছে, ধৰ্মীয় অনুষ্ঠানত কি কৰা হয়? ধৰ্ম সম্পৰ্কে জ্ঞান দিয়া হয় বা লোৱা হয়, বা আল্লাহ ভগৱানক প্ৰাৰ্থনা কৰা হয়। ঠিক তেনেকুৱা টকা পইচা লেনদেন কৰা যিখন অনুষ্ঠান আছে, সেইখনক বিত্তীয় অনুষ্ঠান বুলি কোৱা হয়। আৰু এই বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান। বেংক এটা এনেকুৱা বিত্তীয় অনুষ্ঠান য'ত জনসাধাৰণে নিজৰ পইচা জমা ৰাখিব পাৰে, প্ৰয়োজন অনুসৰি আকৌ উঠাই আনিব পাৰে, লগতে বেংকৰ পৰা ঋণো ল'ব পাৰে, লোন ল'ব পাৰে। এনেকুৱা ধৰণৰ বিত্তীয় অনুষ্ঠানটোৱে হৈছে বেংক। বেংকৰো এটা দীঘলীয়া হিষ্ট্ৰী আছে। প্ৰথমতে বেংক স্থাপন হৈছিল ইটালীত 1157 চনত, বেংক অফ ভেনিছ। তাৰপিছত ভাৰতবৰ্ষত 1770 চনত বেংক স্থাপন হৈছিল, বেংক অফ হিন্দুস্তান। অসমত হৈছিল। তাৰপিছত ভাৰতবৰ্ষৰ এটা কেন্দ্ৰীয় বেংক আছে, ভাৰতীয় ৰিজাৰ্ভ বেংক বুলি কোৱা হয়, 1935 চনত স্থাপন হৈছিল। গতিকে এই সম্পৰ্কে বহু কথাই কিতাপত আছে, সেইখিনি তোমালোকে পঢ়ি ল'ব পাৰিবা। মই অৰ্থনৈতিক উন্নয়ন সম্পৰ্কে 2টামান কথা আলোচনা কৰি মই আজি লাইভ অনুষ্ঠানটো সমাপ্ত কৰিম। অৰ্থনৈতিক উন্নয়নত 2টা কথা জড়িত হৈ আছে।
এটা হৈছে অৰ্থনৈতিক বিকাশ আৰু এটা হৈছে অৰ্থনৈতিক উন্নয়ন। বিকাশ আৰু উন্নয়ন আমি তুলনামূলকভাৱে আলোচনা কৰিব পাৰি। চোৱা, বিকাশ কাক কয়? এখন দেশত এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যেতিয়া ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয় বৃদ্ধি পাব, তেতিয়াই অৰ্থনৈতিক বিকাশ হোৱা বুলি আমি ক'ব পাৰি। এতিয়া ৰাষ্ট্ৰীয় আয়নো কাক কয়? এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত দেশখনৰ অন্তৰ্গত যিমানবোৰ উৎপাদনীমূলক কাম আছে, যিমানবোৰ বস্তু সামগ্ৰী সেৱা উৎপাদন কৰা হ'ব, তাৰ যিটো মুদ্ৰাগত মূল্য আছে, সেই মূল্যটোৱেই হৈছে ৰাষ্ট্ৰীয় আয় বা জাতীয় আয়। এটা বছৰত বিত্তীয় বৰ্ষ কাক কয়? আমাৰ শিক্ষাবৰ্ষ আছে। বিগত বছৰবিলাকত শিক্ষাবৰ্ষ 1 জানুৱাৰী তাৰিখে আৰম্ভ হয় আৰু 31 ডিচেম্বৰ তাৰিখে শেষ হয়। কিন্তু এই বছৰ তাক সলনি কৰা হৈছে। 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰি 31 মাৰ্চলৈকে শিক্ষাবৰ্ষ ধৰা হৈছে। বিত্তীয় বৰ্ষটো আগৰ পৰাই 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ ধৰা হয়। এইখিনি সময় হৈছে বিত্তীয় বৰ্ষ, এটা বছৰ। এই 1 বছৰৰ ভিতৰত দেশখনৰ অন্তৰ্গত যিমানবোৰ বস্তু সামগ্ৰী উৎপাদন হৈছে, তাৰ যিটো মূল্য, সেই মূল্যটোক ৰাষ্ট্ৰীয় আয় বুলি কোৱা হৈছে। আৰু সেই ৰাষ্ট্ৰীয় আয়টোক দেশখনৰ মুঠ জনসংখ্যাৰে যেতিয়া ভাগ কৰা হ'ব, হৰণ কৰা হ'ব, তেতিয়া সেই মুঠ আয়ৰ পৰা প্ৰত্যেকৰ ভাগত এটা এটা অংশ পৰিব সমানভাৱে গড় হিচাপে। তো এই যে যেতিয়া নেকি প্ৰত্যেকৰ ভাগত যিটো অংশ পৰিব, সেইটোক কোৱা হয় জনমূৰি আয়। যদি দেশখনত ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয় বৃদ্ধি হৈছে, তেতিয়াহ'লে অৰ্থনৈতিক বিকাশ হৈছে বুলি ক'ব পাৰি। কিন্তু উন্নয়নৰ ধাৰণাটো কিছু পৰিমাণে বেলেগ। উন্নয়নত কি কৰা হয়? ৰাষ্ট্ৰীয় আয়ু বৃদ্ধি কৰাৰ কথা কোৱা হয়, জনমূৰি আয়ু বৃদ্ধি কৰাৰ কথা কোৱা হয়, লগতে জনসাধাৰণৰ স্বাৰ্থৰ কথা চিন্তা কৰা হয়। বিকাশে কিন্তু জনসাধাৰণৰ স্বাৰ্থৰ কথা চিন্তা নকৰে। বিকাশৰ মতে বিড়ি, চিগাৰেট, মদ, ভাং, যিমানবোৰ এই ধৰণৰ মানুহৰ ক্ষতি কৰিব পৰা বস্তু আছে, সেইবিলাকো যদি উৎপাদন কৰা হৈছে, তাৰ পৰা এটা মুদ্ৰাগত মূল্য হৈছে, সেইটো ৰাষ্ট্ৰীয় আয়ত যোগ হৈছে, তাৰ পৰা জনমূৰি আয়ু বৃদ্ধি পাইছে, গতিকে বিকাশ হৈছে। কিন্তু অৰ্থনৈতিক উন্নয়নৰ মতে যে জনসাধাৰণৰ কোনো ক্ষতি হ'ব পৰা কাম নকৰাকৈ, জনসাধাৰণৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, সমস্যাত নপৰে, তেনেকুৱা ধৰণে যদি আমি ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয় বঢ়াব পাৰোঁ, তেতিয়াহ'লে তাক আমি অৰ্থনৈতিক বিকাশ বুলি ক'ব পাৰি। গতিকে তাক আমি অৰ্থনৈতিক উন্নয়ন বুলি ক'ব পাৰি। গতিকে আমি ইয়াতে বিকাশ আৰু উন্নয়নৰ ধাৰণাটো পালোঁ। বিকাশে মাত্ৰ ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয় বৃদ্ধিৰ কথা চিন্তা কৰে। উন্নয়নে কি কৰে? ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয় বঢ়াব লাগিব, কিন্তু যাতে জনসাধাৰণৰ কোনো ক্ষয়ক্ষতি নহয়, জনসাধাৰণৰ স্বাৰ্থৰ কথাটো চিন্তা কৰিয়েই আগবাঢ়িব লাগিব, এই কথাটো ইংগিত বহন কৰে। তাৰপিছতে পৰিকল্পনা বোলা এটা টপিক আছে। সেই পৰিকল্পনাটো খুবেই ইম্পৰ্টেণ্ট টপিক এটা। পৰিকল্পনা কাক কয়? সহজ অৰ্থত পৰিকল্পনা বুলি ক'লে আমি কোনো এটা কাম কৰাৰ আগতেই সেই কামটো আমি কেনেকৈ কৰিম, কেতিয়া আৰম্ভ কৰিম, কেতিয়া শেষ কৰিম, তাৰ মাজত কি কি কৰা হ'ব, এই কি পদ্ধতি অৱলম্বন কৰা হ'ব, আগতীয়াকৈ যি সিদ্ধান্ত গ্ৰহণ কৰা হয়, তাকেই পৰিকল্পনা বুলি কোৱা হয়। এতিয়া অৰ্থনৈতিক পৰিকল্পনা কাক কয়? আমাৰ ভাৰতবৰ্ষত প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে পৰিকল্পনা কৰা হয়, আৰু তাৰ লক্ষ্য হৈছে যে ভাৰতবৰ্ষত উৎপাদন বৃদ্ধি কৰিব লাগে, ভাৰতবৰ্ষৰ পৰা নিবনুৱা সমস্যা আঁতৰ কৰিব লাগে, দৰিদ্ৰতা নোহোৱা কৰিব লাগে, দেশখন আত্মনিৰ্ভৰশীল কৰিব লাগে। এই ধৰণে লক্ষ্য উদ্দেশ্য বান্ধি লৈ পৰিকল্পনা কৰা হয়। যিহেতু ভাৰতত 5 বছৰ মূৰে মূৰে পৰিকল্পনা কৰা হয়, সেইবাবে এই পৰিকল্পনাক পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কোৱা হয়। 1950 চনতে পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল, আৰু এই পৰিকল্পনা আয়োগে কি কৰিছে? পৰৱৰ্তী সময়ত প্ৰত্যেক 5 বছৰ মূৰে মূৰে পৰিকল্পনাসমূহ প্ৰস্তুত কৰিছে। তাৰ মানে চৰকাৰে আগন্তুক 5 বছৰৰ বাবে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰে যে এই অহা 5 বছৰত আমি এইটো বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিম, শিক্ষাৰ ক্ষেত্ৰত ইমানখিনি আগুৱাই ল'ব লাগিব, উদ্যোগৰ ক্ষেত্ৰত এই ধৰণে আমি সুবিধা প্ৰদান কৰিব লাগিব। এই কথাবিলাক ভাবি লয়, কোনটো শিতানত কিমান টকা খৰচ কৰিব, এই কথাবিলাক আগতীয়াকৈ নিৰ্ধাৰণ কৰি লয়, আৰু ইয়াকেই অৰ্থনৈতিক পৰিকল্পনা বুলি কোৱা হয়। আমাৰ পৰীক্ষাত প্ৰশ্ন অহা দেখা যায়
যে পৰিকল্পনাবিলাকৰ এটা নিৰ্দিষ্ট সময় আছে, টাইম টেবুল আছে। আজিলৈকে কিমানটা পৰিকল্পনা হৈ গৈছে, যেহেতু 5 বছৰ মূৰে মূৰে পৰিকল্পনা কৰা হয়। এই ক্ষেত্ৰত 1951 চনৰ পৰাই পৰিকল্পনা আৰম্ভ হৈছে আৰু 2017 চনত পৰিকল্পনা শেষ হৈছে। বৰ্তমান নীতি আয়োগৰ অন্তৰ্গত কাম কাজবিলাক চলি আছে। পৰিকল্পনা আয়োগ বৰ্তমান সময়ত নাই। আগতে পৰিকল্পনা আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰীয়ে আছিল, বৰ্তমান নীতি আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰীয়ে থাকে। তো এই যে সময়বিলাক আছে, সময়বিলাক 1951 চনৰ পৰা আৰম্ভ হৈছে। এই ক্ষেত্ৰত আমি এটা টিপছ ফলো কৰিব পাৰি। এই সময়বিলাক উলিওৱাৰ ক্ষেত্ৰত আমি 3টা সময় মনত ৰাখিলে বাকী সময়খিনি এনেই ওলাব পাৰিম। 1966 পৰা 69লৈ এই 3 বছৰ সময় আমি পৃথককৈ মনত ৰাখিম। 66 পৰা 69, তাৰপিছত 78 পৰা 80 এই 2 বছৰ এক্সট্ৰাকৈ মনত ৰাখিম। তাৰপিছত 90 পৰা 92 এই 2 বছৰ এক্সট্ৰাকৈ মনত ৰাখিম। এই 3টা সময় যদি আমি পৃথককৈ মনত ৰাখিব পাৰোঁ, সকলোবোৰ পৰিকল্পনা সময়সীমা আমি ওলাব পাৰিম। প্ৰথমতে কৈছোঁ 66 পৰা 69, তেনেহ'লে ইয়াৰ আগত কেইটা পৰিকল্পনা হৈছে আৰু সময়টো কেনেকুৱা ধৰণৰ হ'ব আমি ওলাব পাৰিম। প্ৰথমটো মনত ৰাখিবা 51 পৰা 56লৈ 5 বছৰ এটা গ'ল। 2 নম্বৰত 56 পৰা 61লৈ 2টা গ'ল। 3 নম্বৰ 61 পৰা 66লৈ 3টা গ'ল। তাৰমানে এই যে ক'লোঁ যে 66 পৰা 69লৈ এইখিনি সময় তাৰপিছত 66 পৰা 69 এই 3 বছৰ সময় বাৰ্ষিক পৰিকল্পনা কৰা হৈছিল। তাৰপিছত আমি পিছৰ সময়খিনি ওলাব পাৰি যে তেতিয়া কি 69 পৰা 74 হ'ব, 74 পৰা 78, আকৌ যে মই ক'লোঁ 78 পৰা 80 এই 2 বছৰ সময় আমি পৃথককৈ মনত ৰাখিব লাগিব। সেইটো বাদ দিলে 80 পৰা 85 এইটো 5 বছৰ, 85 পৰা 90 এইটো 5 বছৰ। ইয়াৰ মাজতে 90 পৰা 92 এই 2 বছৰ এক্সট্ৰাকৈ আমি ৰাখিছোঁ। তেতিয়াহ'লে 92 পৰা 97 হ'ব, 97 পৰা 2002, 2002 পৰা 2007, 7 পৰা 12, 12 পৰা 17। এইটো এটা ছিকুৱেন্সত আমি এই হিচাপটো মনত ৰাখিব পাৰোঁ। এই সম্পৰ্কে মই বিস্তৃতভাৱে মোৰ ইউটিউব চেনেলটোত মই আলোচনা কৰিছোঁ। এইবিলাক পাঠৰ সকলোবোৰ বিষয়বস্তু সম্পৰ্কে তাত সহজভাৱে ব্যাখ্যা কৰি দিয়া হৈছে। যদি তোমালোক সেই পাঠসমূহ গ্ৰহণ কৰিব বিচৰা, সেই পাঠৰ পৰা যদি অধ্যয়ন কৰিব বিচৰা, তেতিয়াহ'লে তোমালোকে মোৰ ইউটিউব চেনেলত গৈ সেই পাঠসমূহ বা ক্লাছবিলাক লাভ কৰিবা। ইউটিউব চেনেলটোৰ নাম হৈছে ষ্টাডি টিপছ। চেনেলটোৰ নাম কিছুদিন আগতে বেলেগ আছিল, মই চেঞ্জ কৰিছোঁ। আগতে আছিল আছাম একাডেমী 2020, আছাম একাডেমী 2020। এতিয়ালৈ ষ্টাডি টিপছ বুলি মাৰিলে চেনেলটো চাৰ্চত নাহে। গতিকে এতিয়া তোমালোকে আছাম একাডেমী 2020 বুলি মাৰিব পাৰা। মাৰিলেই ষ্টাডি টিপছ বুলি ওপৰতে আহিব আৰু সেই চেনেলটোত গৈ তোমালোকে ক্লাছ 10ৰ সকলোবোৰ বিষয়বস্তু সম্পৰ্কে তাতে ভাগ ভাগকৈ আলোচনা কৰা হৈছে। তাত তোমালোকে এই কথাখিনি পাবা। এতিয়া বহুত সময় হৈ গ'ল। এতিয়া হয়তো সকলোৱে 1 বা 2ৰ পৰা বৰ্তমান সময়লৈ এই 2 ভাগত ভাগ কৰা হৈছে। প্ৰথম ভাগত সেউজ বিপ্লৱৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। সেই সেউজ বিপ্লৱ কি? এতিয়া চোৱা, আমি বৰ্তমান খেতি পথাৰত দেখা পাওঁ বিভিন্ন ধৰণে প্ৰযুক্তিৰ প্ৰয়োগ হৈ কৃষি কাৰ্যটো বহু পৰিমাণে উন্নতিৰ পথত আগুৱাই গৈছে। আগতে ইমানখিনি সুবিধা নাছিল। আগতে মানুহে গৰুৰে নাঙলেৰে হাল মাৰিছিল। তাৰপিছত ইমান মেচিন নাছিল, উন্নত ধৰণৰ সাৰ নাছিল, উন্নত বীজ নাছিল। তাৰ কাৰণে খেতি পথাৰবিলাকত শস্য উৎপাদন কমকৈ হৈছিল। কিন্তু আজিকালি কি হৈছে, বিভিন্ন ধৰণৰ মেচিন ওলাইছে, উন্নত সাৰ, উন্নত বীজ, বিভিন্ন ধৰণৰ পদ্ধতি, বৈজ্ঞানিক পদ্ধতি ওলাইছে। এই উন্নত প্ৰযুক্তিবিলাক খেতি পথাৰত প্ৰয়োগ কৰি উৎপাদন যে বৃদ্ধি কৰা হৈছে বৰ্তমান, ইয়াকেই সেউজ বিপ্লৱ বুলি কোৱা হয়। বিপ্লৱ মানে আন্দোলন, বিদ্ৰোহ, সংঘৰ্ষ তেনেকুৱা কথা ইয়াত বুজোৱা হোৱা নাই। ইয়াত কৃষি ক্ষেত্ৰত পৰিৱৰ্তনৰ কথা বুজোৱা হৈছে। কৃষি ক্ষেত্ৰত বিভিন্ন ধৰণৰ উন্নত প্ৰযুক্তিৰ প্ৰয়োগ কৰি তাৰ উৎপাদন বৃদ্ধি কৰাৰ যিটো প্ৰচেষ্টা, সেইটোৱে হৈছে সেউজ বিপ্লৱ। আৰু পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ দ্বিতীয় সময়ছোৱাত মূল 3টা বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এটা হৈছে উদাৰীকৰণ,
এটা ব্যক্তিগতকৰণ আৰু এটা হৈছে গোলকীকৰণ। উদাৰীকৰণ মানে উদাৰ মানে বহল মনোভাৱৰ, তাত কোনো ধৰণৰ ইমান বাধা নিষেধ নাই। তাৰ মানে আগতে মানুহে বিভিন্ন ধৰণৰ উৎপাদনীমূলক কাম কৰিবলৈ যাওঁতে, উদ্যোগ কল কাৰখানা স্থাপন কৰিবলৈ যাওঁতে চৰকাৰৰ বিভিন্ন ধৰণৰ নিয়ন্ত্ৰণ আছিল, বিভিন্ন ধৰণৰ বাধা আছিল। সেইকাৰণে মানুহে পটককৈ এইখিনি কাম কৰিব পৰা নাছিল। কিন্তু সেই পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ 91ৰ পিছৰ সময়খিনিত কি কৰা হ'ল, উদাৰীকৰণ নীতি প্ৰণয়ন কৰা হ'ল। তাৰ মানে চৰকাৰ তথা ৰাষ্ট্ৰই জনসাধাৰণৰ প্ৰতি উদাৰ হ'ল, কোনো ধৰণৰ বাধা দিব বিচৰা নাই। যাৰ যেতিয়া যেনেকৈ মন যায় উৎপাদনীমূলক কামবোৰ আৰম্ভ কৰিব পাৰে, কল কাৰখানা উদ্যোগবিলাক আৰম্ভ কৰিব পাৰে আৰু উৎপাদন কৰিব পাৰে। সেই ব্যৱস্থাটোৱে হৈছে, সেই নীতিটোৱে হৈছে উদাৰীকৰণ। তাৰমানে মানুহৰ প্ৰতি, জনসাধাৰণৰ প্ৰতি যিসমূহ নিয়ন্ত্ৰণ আছিল, বাধ্যবাধকতা আছিল, বাধা আছিল, সেইবিলাক উঠাই দিছে, উদাৰ হৈছে। দ্বিতীয়তে হৈছে ব্যক্তিগতকৰণ। এতিয়া সকলো ক্ষেত্ৰতে দেখাই পাই আছে, আজিকালি বেংকৰ ক্ষেত্ৰতে হওক বহুত ব্যক্তিগত বেংক আছে, স্কুল কলেজ ইউনিভাৰ্চিটি বহুত ব্যক্তিগত আছে, হস্পিটেল ব্যক্তিগত আছে। আগতে চৰকাৰে এইখিনি ব্যক্তিগত খণ্ডলৈ এৰি দিয়া নাই। কিন্তু এটা সময়ত যেতিয়া চৰকাৰী খণ্ডত থকা মূল বিষয়বিলাক কোনো ব্যক্তি বা ব্যক্তিৰ গোটলৈ যেতিয়া স্থানান্তৰিত কৰি দিছে বা ব্যক্তিসকলক এটা নিৰ্দিষ্ট স্বাধীনতা দিয়া হৈছে সেই কামবিলাক কৰিবলৈ, এই ব্যৱস্থাটোক ব্যক্তিগতকৰণ বুলি কোৱা হয়। তৃতীয়তে গোলকীকৰণ বা বিশ্বায়ন। গোলকীকৰণৰ ধাৰণাটো হৈছে এনেকুৱা যে বৰ্তমান সময়ত গোটেই বিশ্বখনকে এখন গাঁৱত পৰিণত কৰা হৈছে। গোটেই বিশ্বখনত ইখন দেশৰ লগত সিখন দেশৰ কমিউনিকেশ্যন ইমান ভাল কৰা হৈছে আৰু ইমান কম সময়লৈ ইয়াৰ যোগাযোগৰ ব্যৱস্থাটো কম সময়ত সম্পূৰ্ণ কৰিব পৰা ব্যৱস্থা কৰি লোৱা হৈছে যে ভাৰতত উৎপাদন হোৱা যিকোনো বস্তু কম সময়ৰ ভিতৰতে বিশ্বৰ অন্যান্য দেশলৈ যাব পাৰে। আৰু ভাৰতৰ বাবে যিসমূহ প্ৰয়োজনীয় বস্তু ভাৰতত উৎপাদন কৰা নহয়, সেই বস্তুবিলাক অন্য দেশৰ পৰা ইয়ালৈ অনা হৈছে। এই ধৰণে ৰপ্তানি আমদানিৰ যোগেদি ভাৰতবৰ্ষই বিভিন্ন দেশবিলাকৰ লগত যি এটা সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে, তাকেই বিশ্বায়ন বা গোলকীকৰণ বুলি কোৱা হয়। দেখা পাইছা তোমালোকে, চীন দেশৰ বহুত বস্তু, আমাৰ ঘৰত থকা প্ৰায় 30% বস্তু আমি চীন দেশৰ বস্তু ব্যৱহাৰ কৰি আছোঁ। চাবা পিছফালে মেড ইন চাইনা বুলি লিখা আছে। কোনোবাটো আকৌ আমেৰিকাৰ হ'ব পাৰে, কোনোবাটো বাংলাদেশৰ হ'ব পাৰে। এই ধৰণে বেলেগ বেলেগ দেশৰ বস্তুবিলাক আমি ব্যৱহাৰ কৰি আছোঁ। সেইটো সম্ভৱ হৈছে এই গোলকীকৰণৰ যোগেদি। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নাজানো কিমানখিনি তোমালোকক দিব পাৰিলোঁ। এতিয়া আশা কৰোঁ যিখিনি কথা কৈছোঁ সেইখিনি কথাই যদি তোমালোকে মনোযোগ সহকাৰে শুনিছা আৰু তাক যদি পালন কৰিবলৈ চেষ্টা কৰা, তেতিয়াহ'লে নিশ্চয় এটা সুফল পাবা। মই এই যে তোমালোকক বিষয়বস্তু সম্পৰ্কে আলোচনা কৰিলোঁ, এইসমূহ মই ভালকৈ আলোচনা কৰিব নোৱাৰিলোঁ, কাৰণ সময় যেতিয়া চালোঁ যে বহুত বেছি পাৰ হৈ গৈছে, তেতিয়া মোৰ মনটো এটা মানে চাপৰ মাজত থাকিল যে হয়তো এডমিন ছাৰে বেয়া পাব পাৰে বা যিসকল তোমালোক চাই আছে তোমালোকৰো অলপ ভাগৰ অনুভৱ হ'ব পাৰে, আমনি আহিব পাৰে। তাৰ কাৰণে ইমান বিস্তৃতভাৱে আলোচনা কৰিব নোৱাৰিলোঁ। তোমালোক যদি এই ক্লাছসমূহ চাব বিচৰা, তেনেহ'লে মই অলপ আগতেই ক'লোঁ, আছাম একাডেমি 2020 বুলি চাৰ্চ কৰিবা ইউটিউবত। তুমি ইউটিউব চেনেলটোত গৈ এই সকলোবোৰ ক্লাছ তাতে পাবা। তাৰ পৰা পাঠসমূহ তোমালোকে উপভোগ কৰিবা বুলি মই আশা ৰাখিছোঁ। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোকে শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল শিক্ষাগুৰুৱে বা অভিভাৱকে মোৰ এই লেকচাৰটো শুনিলে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই কোৱা কথাখিনিত যদি অজানিতেই কোনো ভুল ভ্ৰান্তি হৈ গৈছে, তেনেহ'লে মই সকলোৰে পৰা মাৰ্জনা বিচাৰিছোঁ। প্ৰথমবাৰ পৰহি দিনা লাইভত আহিছিলোঁ, দুটা কথা আপোনালোকক জনাইছিলোঁ, আৰু আজি জীৱনৰ প্ৰথমবাৰ ইমান সময় ফেচবুক লাইভৰ যোগেদি আপোনালোকৰ লগত আলোচনা কৰিবলৈ পালোঁ। তাৰ দ্বাৰা মই নিজেও উৎসাহিত অনুভৱ কৰিছোঁ। আৰু এইখিনি সুবিধা কৰি দিয়াৰ বাবে মই ডক্টৰ ইফতেখাৰ হুছেইন ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আপোনালোকৰ যদি কোনো প্ৰশ্ন থাকে এই সম্পৰ্কে, বা মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ যদি কোনো সুধিব লগা প্ৰশ্ন থাকে, তেতিয়াহ'লে আপোনালোক সুধিব পাৰে। মই কিছু সময়ৰ ভিতৰত তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু যদি
এতিয়া যদি আপোনালোকে এই প্ৰগ্ৰামটো চাই থকা নাই বা বেলেগ সময়ত কিছুমানে চাব, সেইসকলে হয়তো পৰৱৰ্তী সময়তো প্ৰশ্ন ইয়াত সুধিব পাৰে। মই যথাসম্ভৱ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। মই সেই ধৰণৰ কোনো প্ৰশ্ন ইয়াত দেখা পোৱা নাই। সকলোৱে মোক উৎসাহিত কৰিছে, ভাল হৈছে বুলি কৈছে, ভেৰি গুড, নাইচ, এই ধৰণে মন্তব্য দি মোক উৎসাহিত কৰাৰ বাবে সকলোকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু কোনো প্ৰশ্ন ইয়াত দেখা পোৱা নাই, গতিকে সময়ো বহুত হৈ গৈছে। এতিয়া এই লাইভ প্ৰগ্ৰামটো এইখিনিতেই সামৰণি মাৰিম বুলি ভাবিছোঁ। গতিকে সকলোকে শেষত পুনৰবাৰ ধন্যবাদ জনাই প্ৰগ্ৰামটো সামৰণি মাৰিছোঁ। নমস্কাৰ।